যোৱা 16 জুনৰ দিনা গুৱাহাটীৰ নাগৰিক সমাজৰ হৈ আমি মিলিত হৈছিলোঁ আৰু লক্ষ্য উদ্দেশ্য আছিলে আমাৰ গুৱাহাটী মহানগৰখনক সুন্দৰ সৰ্বাংগ ৰূপত গঢ়ি তুলিবলৈ আমাৰ সকলোৰে বিনম্ৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ এক আৰম্ভণি আৰু তাতে আমাৰ সিদিনাখন সিদ্ধান্ত হৈছিলে যে 15 আগষ্টৰ পবিত্ৰ দিনটোত আমি পুনৰ মিলিত হ'ম ৰাইজৰ লগত আমি কথা পাতিম আৰু সেইমতে আমি আমাৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ কৰিম এই উদ্দেশ্য আগত ৰাখি আজি আমাৰ সভাখন আৰম্ভ কৰা হৈছে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ এতিয়া আজিৰ সভাত সভাপতিত্ব কৰিবলৈ আমাৰ ৰাইজৰ মাজৰ পৰা এজন সভাপতিৰ নাম প্ৰস্তাৱ কৰিবলৈ মই আহ্বান জনালোঁ সভাপতিৰ নাম প্ৰস্তাৱ সাংস্কৃতিক জগতৰ এগৰাকী প্ৰধান বিশিষ্ট সমাজসেৱক আমাৰ নাট্যমন্দিৰৰ জড়িত অশোক কুমাৰ ইতিমধ্যে আমি সভাপতিৰ নাম উত্থাপন হৈছে আৰু সমৰ্থনো হৈছে গতিকে মই শ্ৰীযুত অশোক কুমাৰ বিষয়া ডাঙৰীয়াক মঞ্চলৈ আহ্বান জনাইছোঁ তেখেতে আজিৰ সভাখন আপোনালোকৰ সহায় সহযোগিতা যাতে সুচাৰুৰূপে পৰিচালনা কৰে তেখেত বৰ্তমান ঐতিহ্যমণ্ডিত অসমৰ প্ৰথম মঞ্চ বিহু গুৱাহাটী বিহু সন্মিলনী লতাশিলৰ সভাপতি আৰু এই ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ অৰ্থাৎ যিখন পৰিচালনা সমিতি কামৰূপ নাট্য সমিতি তাৰো তেখেত এজন আগশাৰী কৰ্মকৰ্তা আৰু এজন বিশিষ্ট সামাজিক সাংস্কৃতিক সংগঠক মই তেখেতৰ লগতে মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমাৰ এজন জ্যেষ্ঠ সদস্য আছে বলু হাজৰিকা ডাঙৰীয়া তেখেতক আহ্বান জনাইছোঁ আমাৰ অজিত কুমাৰ পাটোৱাৰী ডাঙৰীয়া আছে আজি আমাৰ আয়োজক কমিটিৰ জ্যেষ্ঠতম বা মূল আহ্বায়ক অসমৰ এজন বিশিষ্ট আৰু জ্যেষ্ঠ সাংবাদিক লেখক অজিত কুমাৰ পাটোৱাৰী ডাঙৰীয়া আমাৰ মাজত আছে আমাৰ গুৱাহাটী প্ৰেমী ৰাইজৰ হৈ আজি এই সভাখনৰ আয়োজনৰ এক ভূমিকা গ্ৰহণ কৰা শ্ৰীযুত কৈলাশ শৰ্মা আৰু শ্ৰীযুত বিজন মহাজন ডাঙৰীয়া মই আপোনালোককো মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ প্ৰেক্ষাগৃহত উপস্থিত বা সমবেত যিসকল আমাৰ সন্মানীয় ব্যক্তি মই বিনম্ৰ আহ্বান জনাইছোঁ যিহেতু আমাৰ এতিয়ালৈকে খুব সীমিত সংখ্যক লোক উপস্থিত থাকিব পাৰিছে আপোনালোক যাতে অকণমান আগবাঢ়ি আহি পেলাই অলপ আগত আহি বহিলে আমাৰ ভাল লাগিব সেইটো আমাৰ অনুৰোধ নমস্কাৰ মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল লগতে আমাৰ প্ৰেক্ষাগৃহত উপস্থিত গণ্যমান্য ব্যক্তিসকল বয়োজ্যেষ্ঠসকল আজি খুব এটা ভাল দিনত আমাৰ এই গুৱাহাটী নাগৰিক মঞ্চৰ আজি সভাখন আহ্বান কৰিছে আৰু হয় আমি সৰুৰে পৰা যিটো গুৱাহাটী দেখিছিলোঁ আজি গুৱাহাটী বহুত পৰিৱৰ্তন হ'ল আই থিংক ইট ইজ এৰাউণ্ড 1000 times more bigger than we saw before 65 years সেই গতিকে এই সভাখন পৰিচালনা কৰক মোৰ কিমান যোগ্য সমিতি নাজানো তথাপি ৰাইজৰ প্ৰস্তাৱ অনুসৰি মই কাৰ্যখিনি আগুৱাই নিব বিচাৰিছোঁ এতিয়া দ্বিতীয়তে আছে শোক প্ৰস্তাৱ কৰিব দীপাংকৰ হাজৰিকা ধন্যবাদ সভাপতি মহোদয় আমি এটা শোক প্ৰস্তাৱ পাঠ কৰিব বিচাৰিছোঁ তাৰপিছতে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাম তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে
আপোনালোকে অৱগত যে বিগত দিনসমূহত অসমৰ সমাজ জীৱনৰ পৰা বিশিষ্ট বা বৰেণ্য ব্যক্তি বহুতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে গতিকে তেখেতসকলৰ স্মৃতি আৰু জ্ঞাত অজ্ঞাত বহুত এনে ব্যক্তি আছে যিসকলে বিশেষকৈ গুৱাহাটী মহানগৰীত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা গুৱাহাটী মহানগৰীত হোৱা বিভিন্ন ঘটনা দুৰ্ঘটনাৰ বলি হৈ পেলাই তেওঁলোক স্বৰ্গগামী হৈছে আৰু আটাইতকৈ দুখৰ কথা যোৱা কিছুদিন আগতে জুলাই মাহত অবিনাশ চৰকাৰ বুলি এজন কণমানি শিশু গুৱাহাটীত যি প্ৰলয়ংকাৰী বৰষুণ হৈছিলে কৃত্ৰিম বানপানী হৈছিলে সেই বানপানীত তেওঁ নলাত পৰি পেলাই তেওঁ 4 দিনৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিলে অতি বেদনাদায়ক বা কৰোণাদায়ক ঘটনা আৰু সেই অবিনাশ চৰকাৰ তেখেত কণমানি শিশুটি আমি ক'বই লাগিব যে এইটো চৰকাৰৰ চূড়ান্ত অৱহেলা বা হেমাহিৰ কাৰণে সংশ্লিষ্ট বিভাগবোৰৰ অমনোযোগিতা বা তেওঁলোকৰ অকৰ্ম কাৰ্যকৰণৰ কাৰণে এই এটা সুন্দৰ জীৱন শেষ হৈ গৈছিলে গতিকে অবিনাশ চৰকাৰকে আৰম্ভ কৰি সেই জ্ঞাত অজ্ঞাত ব্যক্তিসকলৰ স্মৰণত আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত তেখেতসকলৰ বিদ্যাত্মা স্মৃতি আৰু পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰোঁ ধন্যবাদ এইখিনিতে মই মঞ্চলৈ আহ্বান জনাইছোঁ শ্ৰীযুত JN খাটনিয়াৰ ডাঙৰীয়া অসমৰ এগৰাকী বিশিষ্ট স্থপতিবিদ কাৰিকৰী বিশেষজ্ঞ আৰু গুৱাহাটী মহানগৰৰ বিভিন্ন সমস্যাৰ ওপৰত তেখেত সুচাৰু ৰূপত তেখেতে বক্তব্য ৰাখি আহিছে খাটনিয়াৰ ডাঙৰীয়াক আহ্বান জনাইছোঁ নমস্কাৰ আজি 78 স্বাধীনতা দিৱসত আমি গুৱাহাটীৰ সমস্যা লৈ পেলাই এই ঐতিহাসিক প্ৰেক্ষাগৃহত সমাবেত হৈছোঁ আপোনালোকে আপোনালোকৰ সময় মূল্যৱান সময় আমাৰ আহ্বানত গুৱাহাটীৰ ভাল পাই কাৰণে গুৱাহাটীখন ভাল হোৱাৰ কাৰণে ইয়াতে আপোনালোকৰ মূল্যৱান সময়খিনি দিয়াৰ কাৰণে ইয়াতে আহিছে তাৰ কাৰণে আমি আপোনালোকক সকলোকে হাত জোৰ কৰি আদৰণি জনাইছোঁ আৰু আজিৰ এই যিটো সভা যিখন সভা আমি ইয়াতে অনুষ্ঠিত কৰিবলৈ আহ্বান কৰিলোঁ সেইটো ইতিমধ্যে দীপাংক হাজৰিকাই কৈছে যে আমি 16 জুনত দেউতাৰ যিটো বছৰীয়া আছিল সেই বছৰীয়াটো আমি ইয়াতে গুৱাহাটীৰ সমস্যা লৈ পেলাই আমি এখন মিটিং আয়োজন কৰিছিলোঁ আৰু সেই মিটিঙত এটা প্ৰস্তাৱ মই ৰাখিছিলোঁ যে এই স্বাধীনতা দিৱসত 78 স্বাধীনতা দিৱসত 15 আগষ্টৰ দিনাখন আমি এই প্ৰেক্ষাগৃহত গুৱাহাটীৰ ৰাইজে লগ লাগি গুৱাহাটীৰ এটা ৰাইজৰ চিটিজেনৰ এটা ভইচ তৈয়াৰ কৰিব পাৰোঁ নেকি আৰু এই ভইচটো অত্যন্ত দৰকাৰ হৈছিল আৰু এই ভইচটোৰ এই চিটিজেন ফোৰামটোৰ কাৰণে কেনেকৈ বস্তু হ'ল মই অকণমান আপোনালোকক ক'ব খুজিছোঁ যে দেউতাই প্ৰায় 80 চনৰ শেষ ভাগৰ পৰা গুৱাহাটীৰ কাৰণে কাম কৰি আহিলে তাতে বহুত গুৱাহাটীৰ গণ্যমান্য ব্যক্তিসকল লগত একেলগে কাম কৰিছিল আৰু ক্ৰমান্বয়ে এটা ছেভ গুৱাহাটী বিল গুৱাহাটী বুলি অনুষ্ঠানত জন্ম হ'ল আৰু তেখেতসকলে বিগত কালছোৱাত গুৱাহাটীৰ হৈ বহুতো উন্নয়নমূলক আৰু প্ৰতিবাদমূলক কাম কৰি আহিছিল আৰু 2016 চনত দেউতাই GMDA চেয়াৰমেন হ'ল আৰু GMDA চেয়াৰমেন হোৱাৰ পিছত তেখেতে আৰু বৰ বিশেষ কৈ কাম কৰিবলৈ নোৱাৰা হ'ল বয়স হ'ল এদিন মই 2023 চনৰ
বিহুৰ দিনাখন মই গুৱাহাটী লতাশিল ফিল্ডৰ পৰা দেউতাক লৈ যাওঁতে মই ব্ৰহ্মপুত্ৰ পাৰলৈ লৈ গৈছিলোঁ। দেউতাই দেখা পাই পেলাই খুব দুখ পালে। মই তেতিয়া গম নাপালোঁ, কিন্তু ৰাতি যেতিয়া সন্ধিয়া মই আহিছোঁ সদায় দেউতাৰ কাষত অলপ সময় বহোঁ। সেইদিনাখন দেউতাই দুপৰীয়া ভাতো তেনেকৈ খোৱা নাই বা খুব মন মাৰি বহি আছে। তেওঁ মই সোধোতে বাৰে বাৰে ল'ৰা কাষৰ ল'ৰাটোৱে কৈছে যে নাই আজি দেখোন কথা পতা নাই, টিভি অন কৰা নাই, ফোন কৰা নাই, আবেলি চাহ খোৱা নাই বা খুব দুখত বহি আছে। তেওঁ মই দেউতাক সুধিছোঁ কি হৈছে তোমাৰ? বোলে মইতো এনেকুৱা উন্নয়ন বিচৰা নাছিলোঁ যে গোটেই গছ গছনিখিনি কাটি দিব, ব্ৰহ্মপুত্ৰৰ ওপৰত অত্যাচাৰ হ'ব, গুৱাহাটীৰ বিভিন্ন ঠাইত যাওঁতে এনেকুৱাতো গুৱাহাটী এখন আমি কল্পনা কৰা নাছিলোঁ। গুৱাহাটীখন সেউজীয়া প্ৰাকৃতিক, আমি এখন সুন্দৰ গুৱাহাটীৰ কথা চিন্তা কৰিছিলোঁ। এনেকুৱা যে হৈ গ'ল, কোনেও যে মাত নিদিলে, আমি গুৱাহাটীৰ মানুহখিনি লগ লাগি পেলাই গুৱাহাটীক কোনোবাই আঘাত কৰিলে আমি মাত মাতিব নোৱাৰোঁ জানো? এই বস্তুটোৱে মোক চুইছিল, কিন্তু দেউতা থকাৰ কাৰণে কিবা কাৰণে হোৱা নাছিল। কিন্তু দেউতা ঢুকোৱাৰ পিছত এই বস্তুটোৱে মোক বাৰে বাৰে লাগি আছিল যে যদিও মই সম্পূৰ্ণভাৱে এটা বেলেগ ধৰণৰ কামত লিপ্ত, মই খেতিয়কসকলৰ লগত কাম কৰোঁ, গতিকে গুৱাহাটীৰ ৰাইজৰ মাজত কাম কৰাটো মোৰ অভিজ্ঞতা নাই। তেতিয়া মই আমাৰ জ্যেষ্ঠসকলৰ ওচৰত গ'লোঁ, অজিত দালৈ গ'লোঁ, বিজন দালৈ গ'লোঁ, ৰাজাদা, অজিত, আমি সকলোকে গৈ ক'লোঁ যে এইটো কৰিব পৰা যায় নেকি। সকলোৱে মোক সঁহাৰি জনালে যে তুমি আগবাঢ়া, আমি তোমাক যিমান পাৰোঁ কৰিম। সেই তেতিয়াৰ পৰা যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আজি আপোনালোক আহিছে, আহি পেলাই আশা কৰিছোঁ আগন্তুক দিনত গুৱাহাটীৰ এটা অত্যন্ত বলিষ্ঠ অনুষ্ঠান এটা গঢ় ল'ব। অনুষ্ঠানৰ নাম যিয়ে নহওক, কিন্তু অনুষ্ঠানটো মই এখন এটা ৰোড মেপ, এটা কনচেপ্ট নোট এটা বনাইছিলোঁ চিন্তা কৰি পেলাই, বা দেউতাৰ মনৰ কথা কিছুমান, আমাৰ অভিজ্ঞতা, আমাৰ সকলোৰে কিছুমান অভিজ্ঞতা দি পেলাই হয়তো হোৱাটছআপত মই বহুতক দিছোঁ যে আমি ভাবিছিলোঁ যে গুৱাহাটীত 7টা ভাগ হ'ব, এটা চেণ্ট্ৰেল কমিটি হ'ব, 7 ভাগৰ পৰা 7টা জ'নেল কমিটি হ'ব, আৰু এটা জ'নেল কমিটিত এটা ছাব কমিটি হ'ব, যাতে প্ৰত্যেকটা সূক্ষ্ম সূক্ষ্ম বিষয়ৰ পৰা আৰম্ভ কৰি এটা গুৱাহাটীৰ যিকোনো সমস্যা যাতে সমাধান কৰিবলৈ চবেই ওতঃপ্ৰোতভাৱে জড়িত হয়, আৰু যিজন মানুহে বা যিকেইজন মানুহে প্ৰায় 20ৰ পৰা 40 ঘণ্টা সপ্তাহত সময় দিব পাৰিব, সেনেকুৱা কেইজনমান মানুহে হয়তো চেণ্ট্ৰেল কমিটিত আহিব লাগে। মোৰ ভাৱখিনি মই আপোনালোকক প্ৰকাশ কৰিছোঁ, আৰু সেনেকুৱা এখন লিখি পেলাই মই হয়তো হোৱাটছআপত বহুতক দিছোঁৱেই। তাৰে মই কেইখনমান ইয়াতে মঞ্চটো দি দিম, আপোনালোকে বিবেচনা কৰি চাব। আৰু আজি মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আমাৰ গুৱাহাটীৰ ইমান জ্যেষ্ঠ লোকসকল, জ্ঞানী লোকসকল আহিছে, আৰু গুৱাহাটীৰ এটা শক্তিশালী সংগঠনৰ আগন্তুক কালত গঢ় লোৱা প্ৰতিশ্ৰুতি ৰাখিব যাতে। অশেষ ধন্যবাদ। ধন্যবাদ। থেংক ইউ। ধন্যবাদ প্ৰাঞ্জল বৰুৱা। আমি আগলৈ আগবাঢ়িছোঁ। উদ্দেশ্য ব্যাখ্যা শ্ৰীযুত অজিত ডাঙৰীয়া। নমস্কাৰ। মাননীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট গুণী জ্ঞানীসকল আৰু সভাগৃহত উপস্থিত গুণী জ্ঞানীসকল, আজিৰ সভাখনৰ এটা থুলমূল আভাস বা উদ্দেশ্য প্ৰাঞ্জলে আদৰণি ভাষণত দিলে। আমি দীঘলীয়া এটা লেখা যুগুতাইছিলোঁ, কিন্তু আজিৰ সভাখনৰ পৰিৱেশ যিটো, মানে গুৱাহাটীৰ পৰিৱেশৰ কাৰণেই আমি চমুৱাই কেইটামান কথা কৈছোঁ। ইমান দীঘলীয়া কথাৰ অৱতাৰণা নহয়। 1972 চনত শ্বিলঙৰ পৰা এই সময়ত গুৱাহাটীৰ গাতে লাগি থকা দিছপুৰলৈ অসমৰ ৰাজধানী স্থানান্তৰিত হৈছিল। 1972 চনত দিছপুৰখন গুৱাহাটীৰ ভিতৰত নাছিল, কিন্তু তাৰপিছত সেই গাতে লাগি থকা অঞ্চল খুব সোনকালেই গুৱাহাটীয়ে মহানগৰ হৈ ইয়াক নিজৰ অংগ কৰি ল'লে।
সেই তেতিয়াৰ পৰাই গুৱাহাটীয়ে ইয়াৰ চৌপাশৰ বহু ঠাইতেই ইয়াৰ অংগ কৰি লৈছে আৰু 2045 চনৰ বাদে ইয়াৰ মূল পৰিকল্পনা বা মাষ্টাৰ প্লেনত ইয়াৰ মহানগৰীয়া উন্নয়ন কৰ্তৃপক্ষ বা মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিৰ কৰ্তৃত্বাধীন এলেকাৰ বিস্তাৰণৰ প্ৰস্তাৱ এনেধৰণৰ ইয়াৰ উত্তৰ পূবৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বেজেৰা আৰু বাইহাটা চাৰিআলিৰ ওচৰে পাঁজৰে উত্তৰ পশ্চিমৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাজো আৰু বামুণ্ডীৰ ওচৰে পাঁজৰে দক্ষিণ পূবৰ সীমাৰ দক্ষিণত সোমাই থাকিব আমচিং নন খেৰাজী গাঁও আৰু উত্তৰত সোমাই থাকিব পানীখাইটি গাঁও ইয়াৰ দক্ষিণ পশ্চিমৰ সীমাৰ উত্তৰত থাকিব পলাশবাৰী আৰু একেবাৰে পশ্চিমৰ জোনটোত সোমাই থাকিব বালিয়াটা আৰু একেবাৰে দক্ষিণৰ জোনটোত সোমাই থাকিব বাটাবাৰী বা বাৰা অৰ্থাৎ ই লাহে লাহে পলাশবাৰী ইপিনে আৰু সিপিনে বাইহাটা চাৰিআলি বেজেৰা আৰু ইপিনে গৈ মায়ঙৰ ওচৰা ওচৰি ঠাইলৈ ইয়াক নিজকে সম্প্ৰসাৰিত কৰিব কোনো কোনো মহলৰ মতে 1951 চনত গুৱাহাটীৰ জনসংখ্যা আছিল 45,000 1971 চনত ই হয় গৈ 2,03,000 এক চৰকাৰী তথ্য মতে গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ জনসংখ্যা 13,58,000 ভাৰতৰ লোকপিয়লৰ সাময়িক বা অস্থায়ী প্ৰতিবেদন মতে 2011 চনত ইয়াৰ জনসংখ্যা আছিল 9,57,352 মনত ৰখা ভাল যে 2021 চনত কোভিডৰ বাবে আমাৰ দেশত লোকপিয়ল কৰাব পৰা নগ'ল 2031 চনত এই মহানগৰীৰ জনসংখ্যাৰ পূৰ্বানুমান হ'ল 16,66,000 বৰ্তমানে গুৱাহাটীৰ বিস্তৃতি হ'ল 216.79 বৰ্গ কিলোমিটাৰ বা 83 বৰ্গ মাইল এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে গুৱাহাটীলৈ সদায় বাহিৰৰ ঠাইবোৰৰ পৰা যিখিনি মানুহ আহে এইখিনি জনসংখ্যাত নাই কিন্তু সেই মানুহখিনিৰ অহা যোৱাৰ পৰা আৰম্ভ কৰি যিটো প্ৰভাৱ তেওঁলোকৰ অৱস্থানৰ ইয়াত এই মহানগৰখনত এই কথাখিনিও কিন্তু আমি গুৱাহাটী সম্পৰ্কে কিবা এটা কৰিবলৈ গ'লে ভাবিব লাগিব তাৰপিছত আমি আপোনালোকৰ সন্মুখলৈ গুৱাহাটীয়ে সন্মুখীন হোৱা সমস্যাবোৰ অলপ যুগতাই উলিয়াইছোঁ আৰু সেই সমস্যাবোৰ হ'ল গুৱাহাটীবাসীয়ে সন্মুখীন হোৱা প্ৰধান সমস্যাসমূহৰ প্ৰথমটোৱেই হ'ল এক অৰাজক অৱস্থা নাগৰিকসকলৰ মতামতৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে কোনো ধৰণৰ ভ্ৰূক্ষেপেই নকৰা আৰু ইয়াৰ নৈপাৰসমূহ সাধাৰণ মানুহৰ বাবে দুৰ্গম্য কৰি তোলা ইয়াৰ হাবি আৰু পাহাৰবোৰ লয় পাবলৈ এৰি দিয়া আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হ'ব পৰা দুৰ্যোগময় পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে মহানগৰখনৰ কোনো ধৰণৰ প্ৰস্তুতি নোহোৱা দ্বিতীয় প্ৰধান সমস্যাটো হ'ল খোৱা পানীৰ সমস্যা তৃতীয় প্ৰধান সমস্যাটো হ'ল কৃত্ৰিম বানপানী চতুৰ্থ প্ৰধান সমস্যাটো হ'ল বাট পথৰ অব্যৱস্থা তথা যান জঁটৰ সমস্যা পঞ্চম প্ৰধান সমস্যাটো হ'ল ৰাজহুৱা পৰিবহণৰ ব্যৱস্থাৰ পুতৌ লগা অৱস্থা ষষ্ঠ প্ৰধান সমস্যাটো হ'ল ফুৰা চকা খেলা ধূলাৰ বাবে মুকলি ঠাইৰ অভাৱ সপ্তম প্ৰধান সমস্যাটো হ'ল জাবৰ জোঁথৰ সংগ্ৰহৰ ক্ষেত্ৰত পৌৰ কৰ্তৃপক্ষৰ বিফলতা অষ্টম প্ৰধান সমস্যাটো হ'ল বিকল্প পথৰ অভাৱ নৱম প্ৰধান সমস্যাটো হ'ল মহানগৰৰ দায়িত্বত থকা কৰ্তৃপক্ষসমূহৰ বাট পথ ৰাতি বিয়লি পোহৰাই ৰখাৰ ক্ষেত্ৰত সম্পূৰ্ণ অনিয়া আৰু দশম প্ৰধান সমস্যাটো হ'ল ইয়াৰ বাট পথ চৰকাৰী ভূমি আৰু নৈ পাৰ খাল বিল পাৰসমূহত চলি থকা অবাধ বেদখল আজি সময়ৰ অভাৱত আমি এই সমস্যাসমূহৰ বিস্তাৰিত আলোচনা কৰাৰ পৰা বিৰত থাকিম কিন্তু আমি এই সভাখন আয়োজন কৰি আপোনালোকৰ সন্মুখলৈ এই চিন্তাখিনি প্ৰক্ষেপ কৰি আলোচনাটো আৰম্ভ কৰিবলৈ আপোনালোকক আহ্বান জনোৱাটোৱেই হ'ল আজিৰ এই সভাৰ উদ্দেশ্য এইখিনি মোৰ ক'বলগীয়া ধন্যবাদ নমস্কাৰ ধন্যবাদ শ্ৰী পাটোৱাৰী এইবাৰ মই আহ্বান জনাইছোঁ বিজন মহাজনক দুআষাৰ
শ্ৰদ্ধাভাজন আজিৰ সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিবৃন্দ আৰু সন্মানীয় সদন, কথাত পতা যায়, কথাত বতা পায়। আজি পতা যোৱাৰ সম্ভাৱনা বেছি, অতীতে গোটেইখিনি কৈয়ে গৈছে। খালি সংলগ্ন কৰিবলগীয়া একো নাই, চৰ্বিতা শ্ৰৱণ হ'ব। নিশ্চিতভাৱে বাৰিষাৰ দিনত বানপানী, যান-জঁট ইত্যাদি ইত্যাদি বিভিন্ন সমস্যাৰে গোটেই গুৱাহাটীখন ভাৰাক্ৰান্ত। ইয়াত গুৱাহাটীৰ উন্নয়নৰ হকে স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন চৰকাৰ আহিল, বিভিন্ন চৰকাৰ গ'ল। এটা আমি ষ্টাডি ৰিপৰ্ট তৈয়াৰ কৰি থৈছোঁ, অৱশ্যে সম্পূৰ্ণ হোৱা নাই দেখি আপোনালোকক আজি অৱগত কৰিব পৰা নাই। যিমান টকাৰ বাজেটাৰী এলকেশ্যন হৈছে, গোটেইখিনি যদি প্ৰয়োগ হ'ল হৈ গুৱাহাটীৰ উন্নয়নৰ বাবে বিভিন্ন চৰকাৰৰ দিনত, গুৱাহাটীটো হীৰাৰ গুৱাহাটী হৈ গ'লহেঁতেন। এতিয়া সেই বাজেটাৰী এলিকেশ্যনবিলাকৰ কিমান পইচা ক'লৈ গ'ল আৰু কিমান পইচা গুৱাহাটীৰ উন্নয়নৰ হকে খৰচ হ'ল, সিও এটা ডাঙৰ প্ৰশ্নবোধক চিন। এটা প্ৰথম কথাটো হৈছে, চৰকাৰে যথেষ্টখিনি কৰিছে, কিন্তু যথেষ্টখিনি কৰিবলগীয়া আছে। চৰকাৰৰ হেমাহি আছে। গুৱাহাটীৰ উন্নয়নৰ হকে অকল চৰকাৰ হ'লে নহ'ব। নিশ্চিতভাৱে আমি সকলোৱে ভাবিছোঁ যে অৰাজনৈতিক প্লেটফৰ্ম লাগিবই, ৰাইজে মাত মাতিব লাগিবই। চৰকাৰে ভাল কাম কৰিলে বাহ দিব লাগিব, আৰু বেয়া কাম কৰিলে নিশ্চিতভাৱে ধিক্কাৰ দিব লাগিব, আৰু দৰকাৰ হ'লে ৰাজপথলৈ ওলাব লাগিব। কিন্তু তেনে সংগঠন 1991 চনত স্বনামধন্য লক্ষ্যধৰ চৌধুৰী, তেতিয়া তেখেত সভাপতি আছিল, আমি সৰু, আৰু সাধাৰণ সম্পাদক আছিল সেই এটা গুৱাহাটীৰ উন্নয়নৰ হকে মঞ্চ তৈয়াৰ কৰিছিল। সাধাৰণ সম্পাদক আছিল সদ্য প্ৰয়াত ধীৰেন বৰুৱাদেৱ। সংগঠনটোৰ নামাকৰণ আছিল গুৱাহাটী ৰক্ষা কমিটি। সেই গুৱাহাটী ৰক্ষা কমিটিয়ে 1998 চনত তাৰ নামাকৰণ সলনি কৰি হৈছিল গৈ ছেভ গুৱাহাটী বিল গুৱাহাটী। আৰু ছেভ গুৱাহাটী বিল গুৱাহাটীৰ লগত সদ্য প্ৰয়াত ধীৰেন বৰুৱা, তেখেতৰ প্ৰাণ আছিল ছেভ গুৱাহাটী বিল গুৱাহাটী। ছেভ গুৱাহাটী বিল গুৱাহাটীৰ জীৱনকালত যথেষ্টখিনি গুৱাহাটীৰ উন্নতিৰ হকে কৰিছে। চৰকাৰৰ ভাল কাম কৰিলে বাহ দিছে, আৰু চৰকাৰে বেয়া কাম কৰিলে ৰাজহুৱাভাৱে ধিক্কাৰ কৰিছে বা কৰি গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যিটো সত্য সেইটো ক'বই লাগিব। আৰু আজিৰ সভাখনতো ছেভ গুৱাহাটী বিল গুৱাহাটীৰ বৰ্তমানৰ সাধাৰণ সম্পাদক মোৰ ভাতৃপ্ৰতিম কৈলাশ শৰ্মা ডাঙৰীয়া, তেখেতো উপস্থিত আছে। ময়ো ওতঃপ্ৰোতভাৱে ছেভ গুৱাহাটী বিল গুৱাহাটীৰ লগত জড়িত আছিলোঁ, আৰু বিভিন্নজন ছেভ গুৱাহাটীৰ বিল গুৱাহাটীৰ লগত জড়িত বিষয়ববীয়াকে আদি কৰি ব্যক্তি আজিৰ সভাত উপস্থিত আছে, বা এই সভাখন অনুষ্ঠিত কৰাত তেখেতসকলৰ সক্ৰিয় সহযোগিতা আছে। ছেভ গুৱাহাটী বিল গুৱাহাটীয়ে নিশ্চিতভাৱে বহুখিনি কৰিছিল, কিন্তু আজিৰ তাৰিখত সমগ্ৰ গুৱাহাটীক সামৰি ধৰি কোনো এনে অনুষ্ঠান নাই যিয়ে গুৱাহাটীৰ হকে চৰকাৰৰ আগত বেয়া কাম কৰিলে ধিক্কাৰ দিব পৰাকৈ, ৰাজহুৱাভাৱে মাত মাতিব পৰাকৈ কোনো অৰাজনৈতিক ৰাজহুৱা সংগঠন নাই। কিয়নো সত্য সদায় সত্য। ছেভ গুৱাহাটী বিল গুৱাহাটীয়ে গুৱাহাটীৰ উন্নয়নৰ হকে যথেষ্টখিনি কৰি থৈ গৈছে, আজিও কৰিবলৈ চাগে প্ৰচেষ্টা চলাইছে, কিন্তু নিষ্প্ৰাণ হৈ আছে। আজি বহুলাংশ সদস্য ইয়াত উপস্থিত আছে। সেইবাবে বিভিন্নজনৰ লগত আমাৰ বিশেষকৈ প্ৰয়াত ধীৰেন বৰুৱাৰ পুত্ৰ প্ৰাঞ্জল বৰুৱা, তেখেতে ইয়াত আগবঢ়াই লৈছিল। আজিৰ সভাপতি ৰাজা বিষয়া ৰাজাদা, তেওঁলোকৰ ওপৰতে বিভিন্নজনৰ ওপৰতে লৈ 16 তাৰিখে ধীৰেন বৰুৱাৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনাখনেই পৰিকল্পনা কৰা হৈছিলে যে আজি এখন সভা আহ্বান কৰা হ'ব। অতীতৰ কথাৰ লগত মই সংলগ্ন কৰি দিছোঁ। এই সভাত এটা প্ৰস্তুতি সমিতি গঠন কৰা হ'ব, কনভেনাৰ্ছ কমিটি। আৰু যিহেতু গুৱাহাটী যথেষ্ট জনসংখ্যা, যথেষ্ট বিদ্বান লোক আছে, গুৱাহাটীক ভাল পোৱা লোক আছে, প্ৰাণেৰে ভাল পোৱা লোক আছে, সেই লোকসকলক সমন্বিত কৰি এক সংগঠন যাতে গঠন কৰিব পাৰি এক সময়সীমাৰ ভিতৰত, তাৰ বাবে আজিৰ সভাখন অনুষ্ঠিত কৰা হৈছিলে, যাতে এখন প্ৰস্তুতি সমিতি গঠন কৰিব পৰা যায়।
সেই অৰাজনৈতিক সংগঠনটো এক সময়সীমাৰ ভিতৰত গঠন কৰিব পৰাকৈ আৰু ইয়াৰ ৰোডমেপটো অজিতদাহঁতৰ লগত কথা পাতি ৰাজাদাহঁতৰ লগত কথা পাতি ভলু হাজৰিকা ইত্যাদি ইত্যাদি বিভিন্নজন স্বনামধন্য ব্যক্তিৰ উপদেশ মৰ্মে 16 তাৰিখ আগৰ যিখন সভা হৈ গৈছিলে প্ৰয়াত ধীৰেন বৰুৱাৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনাখন আজি দিনটো ধাৰ্য কৰা গৈছিলে যে এটা প্ৰস্তুতি সমিতি তৈয়াৰ কৰা হ'ব তাত কিছুমান আহ্বায়ক থাকিব কনভেনৰ আৰু যথেষ্ট সংখ্যক এডভাইচাৰ থাকিব যাতে পূৰ্ণাংগ পৰ্যায়ত এক সময়সীমাৰ ভিতৰত এক অৰাজনৈতিক চৰকাৰে ভাল কাম কৰিলে বাহবা দিয়া আৰু চৰকাৰে বেয়া কাম কৰিলে ধিক্কাৰ দিয়া আৰু দৰকাৰ হ'লে ৰাজপথলৈ ওলোৱা যাতে এটা সংগঠন তৈয়াৰ কৰিব পৰা যায় আৰু সেই উদ্দেশ্যে এই সভাখন ৰাধা বিষয়াৰ সভাপতিত্বত আজি অনুষ্ঠিত কৰা হৈছে আৰু এইটো যিসকল উদ্যোক্তা কেইজনমান লোকে ইয়াত উদ্যোগ লৈছিলে সেই উদ্যোক্তাসকলৰ মনৰ কথাখিনি আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ আৰু এই গুৱাহাটী প্ৰেমী যিসকল ব্যক্তিয়ে এই সভাখনৰ উদ্যোক্তা হিচাপে আগবঢ়োৱা হৈ গুৱাহাটীৰ উন্নয়নৰ হকে কাম কৰিবলৈ ওলাইছে সমগ্ৰ গুৱাহাটীবাসী নাগৰিক তেওঁলোকৰ লগত থাকিব লাগিব আপোনালোক আছে আৰু এই কাম ফেৰা যাতে পূৰ্ণাংগ কমিটি গঠনৰ যি সময়সীমা পিছৰ বক্তাসকলে নিশ্চয় ক'ব সেই সময়সীমাৰ ভিতৰত যে পূৰ্ণাংগ সমিতি গঠন কৰিব পৰা যায় গুৱাহাটীৰ সৰ্বাংগন উন্নতিৰ হকে সেই প্ৰচেষ্টাত আমি যাতে সকলো ব্ৰতী হ'ব পাৰোঁ তাৰে কামনাৰে জয় আই অসম। ধন্যবাদ বিজন। এইবাৰ মই ভাতৃপতি কৈলাশ শৰ্মাক জোহাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। পোনপ্ৰথমেই ৭৮ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসৰ এই উপলক্ষত ঐতিহ্যমণ্ডিত ঐতিহাসিক মহাভাস্কৰ নাট্য মন্দিৰৰ মঞ্চৰ পৰা আজি ইয়াত উপস্থিত সমূহ বিশিষ্ট ব্যক্তি আৰু মঞ্চত উপবিষ্ট সভাপতি মুখে বিশিষ্ট ব্যক্তি হ'ল মই সশ্ৰুত প্ৰণিপাত জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আচলতে এটা ঐতিহাসিক দিন আৰু এই দিনটোতেই যিগৰাকী ব্যক্তি অসমৰ সমাজবাদী আন্দোলনৰ সূতা হেম বৰুৱাৰ লগত একেলগ যিগৰাকী ব্যক্তিয়ে ছাৰ দৰে লাগি আছিল আৰু যিগৰাকী ব্যক্তিৰ নেতৃত্বত এটা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া গুৱাহাটীলৈ আহিছিল জৱাহৰলাল নেহৰু আমি দেখা নাপাই জন্ম হোৱা নাই পাণবজাৰত খোলা দ্বীপত আহোঁতে কেইগৰাকীমান যুৱকে কলা পতাকা প্ৰদৰ্শন কৰিছিল আৰু তেতিয়া পণ্ডিত নেহৰুৱে লগত থকা সেই সময়ৰ মুখ্যমন্ত্ৰী লৌহমানৱ বিশ্বৰাম মেধিক প্ৰশ্ন কৰিছিল যে মেধিজী ইয়ে ব্লেক ফ্লেগ আমাক কিয় দেখায় কাৰণ তেতিয়ালৈকে ভাৰতবৰ্ষত তেখেতৰ কলা পতাকা ক'তো দেখুওৱা হোৱা নাছিল পাণবজাৰৰ মাজমজিয়াত কটন কলেজৰ সন্মুখত তেতিয়া বিশ্বৰাম মেধিয়ে কৈছিলে যে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন ব্ৰিজ বিচাৰিছে তেতিয়া নেহৰু আচৰিত হৈ গৈছিল যে ব্ৰিজ কেনেকৈ দিয়া হ'ব আমাৰ ইয়াততো কোনো ধৰণৰ ভাৰতবৰ্ষত ষ্টীল ইণ্ডাষ্ট্ৰী হোৱা নাই যি হওক তেওঁলোকক মাতি দিয়ক চাৰ্কিট হাউচ আছিল তেতিয়া প্ৰধানমন্ত্ৰীৰ অস্থায়ী বাসস্থান আৰু সন্ধিয়া সময়ত হেম বৰুৱা প্ৰমুখ্যে গুৱাহাটীৰ পৰা ধীৰেন বৰুৱা আৰু কেইবাগৰাকী ব্যক্তি গৈ যেতিয়া লগ ধৰিছিল তেতিয়া জৱাহৰলাল নেহৰুৱে তেওঁলোকে এটা কথাই কৈছিল মই চমুৱাই কৈছোঁ কথাটো বাকীখিনি কথা ইতিমধ্যে সেইসকলে ক'লেই মই তাত ক'বলগীয়া একো সংযোগে কৰিছোঁ যে তোমালোকক আমি কেনেকৈ ব্ৰিজ দিম যে ভাৰতবৰ্ষত এতিয়ালৈকে ষ্টীল ইণ্ডাষ্ট্ৰী তৈয়াৰ হোৱা নাই তেতিয়া তাৰ মাজতে গুৱাহাটীৰ পৰা ধীৰেন বৰুৱাই তপৰকৈ উঠিছিল আটাইতকৈ বয়সত শুনামতে কম বয়সীয়া তেখেতে আছিলে বোলে আপোনালোকৰ তাততো গংগা নদীত 11খন ব্ৰিজ হৈ গ'ল 12 নম্বৰ ব্ৰিজৰ কাৰণে ইতিমধ্যে ব্ৰিটেইনৰ পৰা বিলাতৰ পৰা লোহালৰ পৰা আনি থোৱা বুলি আমি শুনিছোঁ এইখিনি গুৱাহাটীলৈ কিয় নিদিয়ে শৰাইঘাট দলঙৰ বাবে তেতিয়াতো কথা বন্ধ হৈ গৈছিল আৰু সেই যিখন শৰাইঘাট দলঙৰ কথা আজি আমি দেখা পাইছোঁ গংগাৰ 12 নম্বৰ ব্ৰিজৰ সেই লোহাখিনিয়ে হৈছে আজি বৰ্তমানৰ পুৰণা শৰাইঘাট ব্ৰিজখন গতিকে সেইগৰাকী ব্যক্তি গুৱাহাটীৰ পৰা ধীৰেন বৰুৱাক আমি যদি স্মৰণ নকৰোঁ আমাৰ অনুষ্ঠানটোৰ কেতিয়াও সামঞ্জস্য নাথাকিব আৰু যিগৰাকী ব্যক্তিৰ নেতৃত্বত সেই সময়ত স্বাধীনতাৰ পাছত প্ৰথমটো ভাৰতবৰ্ষৰ পুতলা ৰিফাইনেৰী বুলি কোৱা হয় যদিও প্ৰথমটো ৰিফাইনেৰী নুনমাটিত গুৱাহাটী ৰিফাইনেৰী তৈয়াৰ হৈছিল আজি তাত তেখেতৰ নাম লিপিবদ্ধ আছে হেম বৰুৱাৰ লগতে আজি গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট লোক
বন্ধু ভুৱনেশ্বৰ বৰুৱা এই মঞ্চতে তেখেতৰ কাৰ্যসূচী লৈছিল গোপবন্ধু ভুৱনেশ্বৰ বৰুৱা তেখেতসকলৰ সহায় য'ত থাকিয়ে ধীৰেন বৰুৱা ক্ষীৰোদাকান্ত বিষয়ৰ ব্যক্তিসকলে আজি অসমক লিড দিছিল কেঞ্চাৰ ইনষ্টিটিউটৰ সিদিনালৈকে একমাত্ৰ জীৱিত ব্যক্তি যিয়ে টাটাৰ লগত টাই আপ কৰোঁতে চাইন কৰে একমাত্ৰ জীৱিত ব্যক্তি আছিল গুৱাহাটীৰ প্ৰাণ ধীৰেন বৰুৱা ডাঙৰীয়া এইবিলাক বহুতো নেপথ্যত থাকি বহুতে গম নাপায় কথাটো সেইগৰাকী ব্যক্তি আমাৰ মাজে বাতৰি গ'ল আজি ৰেলৱে হেডকোৱাৰ্টাৰ ৰেলৱে হেডকোৱাৰ্টাৰ তেতিয়া আছিলে কোচবিহাৰ নে নৰ্থ বেংগলত আছিল সেইটো ডিমাণ্ড কৰি আন্দোলন কৰি সেইটো অনা হৈছিল এনেকৈ গুৱাহাটীৰ বিভিন্ন ক্ষেত্ৰত আজি যদি আমি চাওঁ বিশ্বৰ প্ৰথমখন মঞ্চ বিহুৰ জন্মদাতাসকলৰ ভিতৰত অন্যতম এগৰাকী ব্যক্তি আছিলে গুৱাহাটীৰ প্ৰাণ ধীৰেন বৰুৱা মই এইকাৰণে কৈছোঁ যে 1998 চনত যেতিয়া বিজন দাই কৈ যোৱাৰ বিজন মহাজন ডাঙৰীয়া যিগৰাকী এই বক্তব্য ৰাখি গ'ল তেখেত নিজৰ বায়েকৰ ল'ৰা ধীৰেন বৰুৱাৰ বায়েকৰ ল'ৰা বহুতে গম নাপায় ধীৰেন বৰুৱা তেখেত বায়েকৰ ল'ৰা বিশিষ্ট আমাৰ অধিবক্তা বৰ্তমান সমাজসেৱীৰ জড়িতৰ লগতে আজি বহুত বছৰৰ পৰা জড়িত হৈ আছে কিন্তু যি আত্মপ্ৰকাশ কৰা প্ৰথমবাৰৰ পৰা যি এটা সেই মঞ্চত তেখেতে বক্তব্য ৰাখিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেখ গুৱাহাটী বিল গুৱাহাটীৰ আমাৰ যিসকল বিশিষ্ট ব্যক্তি আজি চিৰনৱৈ সাহিত্য সম্ৰাট লক্ষধৰ চৌধুৰী গুৱাহাটীৰ পৰা ধীৰেন বৰুৱা ইয়াত কেইবাগৰাকী বহি আছে আজি আমাৰ গোবিন্দ দত্ত ডাঙৰীয়া বহি আছে ধনেশ্বৰ কলিতা ডাঙৰীয়া বহি আছে ধৰ্মপ্ৰসাদ ভট্টাচাৰ্য ডাঙৰীয়া বহি আছে আজি দীপাংক হাজৰিকা পূৰ্ণ হাজৰিকা আজি অজিত পাটোৱাৰী ডাঙৰীয়া যিগৰাকী আমাৰ ইয়াত যথেষ্ট আমাৰ আজি নেতৃত্ব বহন কৰি আছে আৰু তেখেতৰ সুযোগ্য পত্ৰ প্ৰাঞ্জলৰ নেতৃত্বত আমি যাক বিতুল বুলি মাতোঁ আজি এই কাৰ্যসূচীত মই অন্তত এটাই ভাল পাইছোঁ যে আমি সদায় আন্দোলনমুখী হৈ আছিলোঁ আন্দোলনটো কেনেকুৱা আছিল পকেটৰ টকাৰে আমি ৰাইজৰ কাম কৰোঁ শেখ গুৱাহাটী বিল গুৱাহাটী এটা এনেকুৱা অনুষ্ঠান অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে ক'ত হাত দি ক'ব নোৱাৰে কোনো এজন মন্ত্ৰীয়ে ক'ব নোৱাৰে কোনো এজন অফিচাৰে ক'ব নোৱাৰে যে শেখ গুৱাহাটী বিল গুৱাহাটী ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা কেতিয়াবা অনুদান গ্ৰহণ কৰিছে আমি যিমান ৰাইজৰ কাম কৰিছোঁ নিজৰ পকেটৰ ধৰণেৰে সেইটো আমাক কিন্তু ধীৰেন বৰুৱা ডাঙৰীয়াই শিকাই থৈ গৈছে আমাক এই দিনটো ডেকা যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি নৱপ্ৰজন্মৰ বহুত প্ৰতিনিধি আজি উপস্থিত আছে আৰু জ্যেষ্ঠসকল বিশেষকৈ ভলেণ্টাৰক আমি দেখা পাইছোঁ আৰু গৌৰৱান্বিত কৰিছোঁ সাংস্কৃতিক জগতৰ ব্যক্তি প্ৰাক্তন ডেপুটি মেয়ৰ কিন্তু এটা কথা মই কওঁ যে গুৱাহাটীৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি আনকি গুৱাহাটী হাইকোৰ্টৰ বিৰুদ্ধে অনুভৱ কৰিছিলোঁ আপোনালোকে আচৰিত হ'ব নতুন বিল্ডিংটো যেতিয়া বনাই আছিল আমি এটা কথাই কৈছিলোঁ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নৈ পাৰটো খালী ৰাখিব লাগিব অক্সিজেন নোহোৱা হৈ গৈছে আমি সৰু থাকোঁতে ব্ৰহ্মপুত্ৰ নদী পাৰত খেলিছিলোঁ বালিত খেলিছিলোঁ তাৰপিছত সমগ্ৰ অঞ্চলটোৰে কনষ্ট্ৰাকশ্যন হৈছিল তেতিয়া আমি দেখিছিলোঁ শিৱসাগৰ চিজ বাংলোৰ দুটা তিনিটা বাংলো আছিল তাৰ বাহিৰে সম্পূৰ্ণ মুকলি আছিল পৰৱৰ্তী কালত সম্পূৰ্ণ ব্ৰহ্মপুত্ৰটো কাভাৰ কৰি দিয়া হৈছিল আৰু ব্ৰহ্মপুত্ৰ পাৰৰ আজি ভাল লাগিছে যেনেকৈ নহওক আজি ব্ৰহ্মপুত্ৰ পাৰটো মুকলি কৰাৰ কাম আৰম্ভ কৰিছে আমি এইটো যেনেকৈ বিজন মহাজনে যিখিনি কথা কৈ গ'ল চৰকাৰে ভাল কাম কৰিলে ভাল বুলি ক'ম কিন্তু এইটো নহয় যে যিখিনি বেয়া কাম কৰিব সেইটো আমি আঙুলিয়াই দিম আৰু যদি আঙুলিয়াই দিলে কাম নকৰে তেতিয়া আমি প্ৰেছাৰ গ্ৰুপ হিচাপে আমি কাম কৰি গৈ আছিলোঁ কিন্তু আজি পৰিৱেশটো সম্পূৰ্ণ সলনি হৈছে আমি খুব লিমিটেড মানুহৰে কাম কৰি আছিলোঁ কিন্তু আজি এই সভাখনে এটা নতুন গতি দিব অসমৰ অৰ্থ সামাজিক বা অন্যান্য ক্ষেত্ৰত যদি আমি চাওঁ গেটৱে অফ নৰ্থ ইষ্ট বুলি ক'লে গুৱাহাটী অলৰেডি আজি 30 বছৰ আগত আমি আমাৰ কিতাপত লিখা আছে আমাৰ গুৱাহাটী দস্তাবেজ বুলি আমি কিতাপ উলিয়াইছিলোঁ সেইখন ভাৰতবৰ্ষৰ প্ৰতিগৰাকী পাৰ্লিয়ামেণ্টেৰিয়ান তাৰ লগে ৰুলিং আৰু অপজিশ্যন সকলোকে আমি দিছিলোঁ 2007 চনৰ 9 চনত আমি দিল্লীলৈ গৈ আমি এইবিলাক প্ৰদান কৰিছিলোঁ আৰু অসমৰ প্ৰতিগৰাকী বিধায়কক প্ৰদান কৰিছিলোঁ আৰু যেনেকৈ নহওক গুৱাহাটী দস্তাবেজ আৰু আমাৰ গুৱাহাটীৰ সেইখন চাই চৰকাৰে যেনেকৈ কিছুলৈকে আমাক ভাল কাম আৰম্ভ কৰিছে আমি আদৰণি জনাইছোঁ কিন্তু শেহতীয়াভাৱে গুৱাহাটীৰ যি সমস্যা যিটো কৃত্ৰিম বানপানী আমি নকওঁ যে কৃত্ৰিম বানপানী বুলি এইটো প্ৰাকৃতিক দুৰ্যোগ হ'ব কিন্তু আমি মানুহে বা চৰকাৰৰ কিছুমান ভুল প্ৰচেষ্টাৰ কাৰণে আজি এইবাৰ হ'ব সেইদিনা গুৱাহাটীত যিটো অৱস্থা হৈ গ'ল এনেকুৱা ঘটনা আমাৰ পৰিয়ালবিলাকটো গুৱাহাটী জন্ম হোৱাৰ আগৰ পৰা প্ৰাকৃতিক পৰা আমি আছোঁ মই এটা কথাই কওঁ যিটো দুৰ্ঘটনা দুৰৱস্থা দেখিলোঁ এইটো আমি কেতিয়াও শুনাও নাছিলোঁ দেখাও নাছিলোঁ গতিকে মই ভাবোঁ যে চৰকাৰে অন্ততঃ গুৱাহাটীৰ প্ৰাচীন বাসিন্দাসকলৰ লগত কেতিয়াও আলোচনা নকৰে যি চৰকাৰে নহওক যিসকল ব্যক্তিয়ে নিজৰ জীৱন আহুতি দি গুৱাহাটীৰ কাম কৰি আছে তেওঁলোকৰ লগত কিন্তু বহি কেতিয়াও আলোচনা নকৰে ভাৰতীয় মানুহ কিছুমানক লৈ আহি পেলাই এডভাইচাৰ কৰি লয় ইউনিভাৰ্চিটিৰ এগৰাকী আজি মই নকওঁ আজি ডক্টৰ অৱনী কুমাৰ ভাগৱতী ডাঙৰীয়া আমাৰ মাজত বহি আছে অসমৰ অধ্যপ্ৰতিষ্ঠ এনভাইৰনমেণ্ট বিশেষজ্ঞ আজি ডক্টৰ মৌচুম হাজৰিকা বহি আছে কিন্তু কিছুমান এনেকুৱা বিশেষজ্ঞৰ নামত মানুহে এডভাইচাৰ কৰি লয় যিয়ে ইউনিভাৰ্চিটিত ক্লাছ লৈছে কিন্তু সামাজিক দিশত ব্যৱসায়িক দিশত কোনো কাম তেওঁলোকে কৰিব নোৱাৰে তেনেদৰে ব্যক্তিক পৰিহাৰ কৰিব লাগে আৰু গুৱাহাটীৰ যিসকল আজি বিভিন্ন অঞ্চলৰ পৰা যিসকল
এইসকল ব্যক্তিৰ নেতৃত্বত যিবিলাক কাম হৈ আছে তেওঁলোকৰ লগত ৱাৰ্ড বেচিছ যদি আলোচনা কৰিলেহেঁতেন আজি সমস্যাটো কেতিয়াও নহ'লহেঁতেন সেয়েহে মই বিষয় দীঘলীয়া নকৰোঁ ছেভ গুৱাহাটী মিল গুৱাহাটীৰ আজি বৰ্তমান পৰিস্থিতিটো বেলেগ আজিৰ যিটো নাগৰিক মঞ্চ গুৱাহাটী নাগৰিক মঞ্চ গঠন কৰা হ'ব এইখনত সমূহ ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডৰ পৰা যাতে প্ৰতিনিধিত্ব থাকিব পাৰে তাৰ বাবে এইখন সভা আহ্বান কৰা হৈছে আৰু আগন্তুক দিনত যাতে গুৱাহাটী নাগৰিক মঞ্চৰ জৰিয়তে যিখন প্ৰস্তুতি সমিতি গঠন কৰা হ'ব পিছলৈ পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব এই কমিটি গঠন কৰাৰ সময়ত সকলোৱে চকু ৰাখিব লাগিব তাতে এনেধৰণৰ ব্যক্তিসকলক লগত লওক যিসকলে অন্ততঃ টেবুল ভুকুৱাই কাম আদায় কৰিব পাৰে যেনেকৈ আমাৰ ছেভ গুৱাহাটী মিল গুৱাহাটী চাকৰি জায়গা বাণী যিবোৰ আপোনালোকে পাই আছে আমি প্ৰেচাৰটো দিলে 2000 আৰু 2009 চনত আমি 9জনে প্ৰতিনিধিত্ব দল গৈছিলোঁ আমাৰ মাজত কেইবাজনীয়া বহি আছে গুৱাহাটীৰ পৰা ধীৰেন বৰাৰ নেতৃত্বত আমাৰ অসম কেন্দ্ৰীয় অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীয়ৰী আমাৰ পেহী বুলি মাতিছোঁ সুজিপ্ৰসাদ ৰায়চৌধুৰী প্ৰথম চিভিল ছাৰ্ভিচ লেডি অফিচিয়েল সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ জীয়েক জোনাকী পাঠক নন্দা বৰুৱা আমাৰ মাধৱ তালুক বিখ্যাত ৰঞ্জী খেলুৱৈ মাধৱ তালুকদাৰ ঠিক তেনেকৈ আমাৰ ধৰ্মপ্ৰসাদ বজাৰী ইয়াত বহি আছে সত্যেন দলে মই নিজে গৈছোঁ কৃষ্ণপ্ৰসাদ বৰুৱা ডাঙৰীয়ে গৈছিল আমি তাত টেবুল ভুকিয়াই জায়গাৰ পানী আদায় কৰিছোঁ স্মাৰ্ট চিটি কিয় নহ'ব গুৱাহাটীখন এইবুলি বিজ্ঞান ভৱনত মিটিং কৰি আজি কপিল সিব্বাল জয়ৰাম ৰমেশ আছে সেই প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়া MS চিদাম্বৰম আমি লগ ধৰিছিলোঁ আমি টেবুল ভুকিয়াই কাম আদায় কৰি আনিছিলোঁ কিন্তু আমি উই আৰ নট দ্য ইমপ্লিমেণ্টিং অথৰিটি আমি প্ৰেছাৰ দি পেলাই অসমলৈ গুৱাহাটীলৈ এইবিলাক আনিছিলোঁ কিন্তু কাম কৰা মানুহখিনি যি অৱস্থা দেখিলোঁ আজি 2009 চনত অহা প্ৰজেক্ট আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই গতিকে সেয়ে আজিৰ দিনটোত গুৱাহাটীৰ বিভিন্ন অৰ্থ সামাজিক সমস্যাই হওক আজি আমাৰ ৰোড লেভেল ড্ৰেইনেজ চুৱেৰেজ ছিষ্টেমে হওক সকলো ক্ষেত্ৰত একত্ৰিত কৰি মই শেষত এটা কথাই কওঁ আজি সভাই এটা এনেকুৱা সিদ্ধান্ত লওক যিটোৰ জৰিয়তে প্ৰস্তুতি কমিটি গঠন কৰাৰ লগতে যাতে চৰকাৰে কাম কৰিবলৈ বাধ্য হয় আৰু তাৰ বাবে চৰকাৰৰ যদি ভুল হয় আমি আঙুলিয়াই দিম আৰু যদি ভাল কাম কৰে আমি বাহবাদী বিজন মহাজনগৰে কৈ গৈছে সেইটো আমাৰ গুৰু উদ্দেশ্য আৰু শেষত আৰু এটা কথা কওঁ যে সকলোৱে যাতে একত্ৰিতভাৱে আগবাঢ়ি আহি গুৱাহাটীৰ সমস্যাটো সম্পূৰ্ণভাৱে কাৰিকৰী সমস্যা ইয়াত ব্যুৰোক্ৰেটছৰ কোনো কাম নাই গতিকে এটা ডেপুটি কমিশ্যনাৰ আহি যদি টেকনিকেল পাৰ্চন হয় মই ক'বলগীয়া কথা নাই কিন্তু সম্পূৰ্ণ গুৱাহাটীখনক যদি ডেভেলপ কৰিবলগীয়া হয় তেতিয়াহ'লে সম্পূৰ্ণ গুৱাহাটীখনক টেকনিকেল পাৰ্চনৰ ওপৰত এৰিব লাগিব আৰু এনেধৰণৰ NGO যিবিলাকে নিস্বাৰ্থভাৱে কাম কৰিছে তেওঁলোকৰ লগত লৈ সমাজকৰ্মীসকলৰ লগত লৈ সাংবাদিকসকলৰ লগত লৈ বিভিন্ন পৰ্যায়ৰ বিশেষজ্ঞসকলৰ লগত যদি লৈ পেলাই কাম কৰে তেতিয়াহ'লে মই ভাবোঁ গুৱাহাটীৰ সমস্যা আমি দীৰ্ঘম্যাদীভাৱে ল'ব লাগিব আৰু এই সমস্যা সমাধান কৰাৰ বাবে সমস্যা য'ত আছে সমাধান তাত আছেই এইটো ছায়েন্সৰ সম্পূৰ্ণ এটা ডাঙৰ ফৰ্মুলা গতিকে মই পুনৰ আপোনালোকলৈ আজিৰ এই উপক্ষণত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যি আত্মপূৰ্ণ আজি স্বাধীনতা দিৱস তাৰ পুনৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্যত যদি ভুল ভ্ৰান্তি হৈছে মই পুনৰ আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি বক্তব্য ইমান কাম সামৰণি ধন্যবাদ ধন্যবাদ কৈলাশ এবার আমি আগন্তুক কার্যসূচী আগবঢ়াওঁ নিৰ্দিষ্ট বক্তাৰ ভাষণ এই কাৰ্যসূচী পৰিচালনা কৰিব মই দীপাংকৰ হাজৰিকা আমাৰ ধন্যবাদ মাননীয় সভাপতি মহোদয় আমাৰ অসমৰ সমাজ জীৱনৰ কেইবাজনো বৰেণ্য ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে ইতিমধ্যে আমাৰ কাৰণে আনন্দৰ আৰু গৌৰৱৰ বিষয় কেইবাজনো নিৰ্দিষ্ট বক্তা আমি নিৰ্ধাৰণ কৰিছোঁ ইতিমধ্যে মই পোনপ্ৰথমতে স্বনামধন্য ডক্টৰ অৱনী কুমাৰ ভাগৱতী তেখেতক আজি মঞ্চলৈ আহ্বান জনাইছোঁ অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি ডক্টৰ অৱনী কুমাৰ ভাগৱতী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক অসমৰ বিজ্ঞান সাহিত্যৰ এজন জনপ্ৰিয় লেখক প্ৰবন্ধকাৰ আৰু বিশেষকৈ অসমৰ সমাজ জীৱনৰ অকল শিক্ষা বা বিজ্ঞানৰ ক্ষেত্ৰতে নহয় আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ সমস্যাৰ ওপৰত আৰু ভৌগোলিকভাৱে আমাৰ যিখিনি সমস্যা বা তাৰ প্ৰতিকাৰ তেওঁ দীৰ্ঘ কেইবাটাও দশক ধৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু লিখি আছে ডক্টৰ অৱনী কুমাৰ ভাগৱতীক আহ্বান জনাইছোঁ তেখেতৰ সাৰগৰ্ভ বক্তব্য ৰাখিবলৈ আৰু এটা অনুৰোধ জনাম আমি যিসকল নিৰ্দিষ্ট বক্তা নিমন্ত্ৰণ কৰি আহিছোঁ আমি সমস্যাৰ বিষয়ে হয়তো আমি সকলোৱে অৱগত গুৱাহাটীবাসী আমি সমস্যাত কক বকাই আছোঁ তাৰ কিবা সমাধান সূত্ৰ সেইখিনি আমি আমাৰ এই বিজ্ঞ ব্যক্তিসকলৰ পৰা আহ্বান জনাইছোঁ ধন্যবাদ সমবেত আপোনালোক আটাইলৈ মোৰ শ্ৰদ্ধা আৰু চেলেঞ্জ আছিল শ্ৰদ্ধেয় সভাপতি মহোদয় মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ সভাগৃহত সমবেত হোৱা আমন্ত্ৰিত অতিথি আৰু
আমাৰ গুৱাহাটীখনক ভাল পোৱা আৰু লগতে অনিচ্ছা সত্ত্বেও গুৱাহাটীখনক বেয়া কৰা আমি আপোনালোক আটাইকে মোৰ ফালৰ পৰা সম্ভাষণ যাচিলোঁ। মই বেছি কথা নকওঁ। আজি আচলতে মই অলপ আৱেগপ্ৰৱণ হৈ ইয়ালৈকে আহিছোঁ। ধীৰেন বৰুৱা ডাঙৰীয়াক ভালদৰে জানিছিলোঁ। তেখেতে ব্যক্তিগতভাৱে মোক আদৰো কৰিছিলে আৰু তেখেতে যিটো প্ৰয়াস ইয়াতে কৰিছিলে সেইটো অনন্য প্ৰয়াস আছিলে। সাধাৰণতে ব্যক্তিগত নাইবা মানে স্বেচ্ছা সেৱাৰ লগত জড়িত মানুহে এই ধৰণে দীৰ্ঘকাল ধৰি ইমান আন্তৰিকতাৰে কাম কৰাৰ হয়তো উদাহৰণ কেৱল গুৱাহাটীতে নহয় দেশতেই বোধহয় খুব কম হ'ব। গতিকে সেইটো এটা বৰ গৌৰৱৰ কথা। আৰু তেখেতৰ যিটো গুৱাহাটীৰ প্ৰতি দায়বদ্ধতা, গুৱাহাটীখন ভাল কৰাৰ চেষ্টা, সেই আদৰ্শটো আচলতে গুৱাহাটীবাসীয়ে যিমান দূৰ পাৰে আমি সেইটো জীয়াই ৰখাটো দৰকাৰ আৰু সেইটোক আমি পুনৰুজ্জীৱিত নাইবা সেইটো আকৌ শক্তিশালী কৰাটো দৰকাৰ বুলি ভাবিয়ে বিশেষকৈ মই আমাৰ অজিত বাথৰী ডাঙৰীয়া মোৰ বন্ধু তেখেতে খবৰ দিছে। মই সিদিনাই ভাবিছোঁ মই এবাৰ যোৱাটো ভাল হ'ব। তাৰপিছত এটা আকৌ ভিডিঅ' এটা দিছে। ভিডিঅ'টোত দেখোঁ বৰুৱাই খুব এনেকৈ হাতযোৰ কৰি পেলাই আহ্বান কৰিছে। মই ভাবিলোঁ যে এইটো আহ্বান নাৰাখিলে মানে গুৱাহাটী ভাল কৰোঁ বেয়া কৰোঁ বেলেগ কথা, মোৰ নিজৰে মনটো বেয়া লাগিব। ওলাওঁতেই মানে একেবাৰে আকাশ কলা কৰি আহিছিলে। এতিয়া আকাশখন কলা হ'লে আমাৰ গুৱাহাটীৰ মানুহে ভয় কৰে। আচলতে আকাশখন যে কলা হৈছে এইটো আমাৰ আচলতে অত্যন্ত আনন্দৰ কথা হ'ব লাগে। সমগ্ৰ পৃথিৱীৰ 100খন ৰাষ্ট্ৰই পানী নাপায় হাহাকাৰ কৰে আৰু আমাৰ ইয়াত প্ৰকৃতিয়ে পানী দিছে আৰু এই পানীকে আমি অসমৰ মানুহে এতিয়া ভয় কৰা হৈছে। গুৱাহাটীৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ বুদ্ধিৱান, আটাইতকৈ দূৰদৃষ্টি থকা মানুহসকলে আকাশখন কলা হ'লে ভয় কৰে। মইতো ভাবোঁ আকাশখন কলা হ'লেই যেনেকুৱাকৈ আকাশে ঢোল বজায় তেনেকুৱাকৈ আমাৰ মানুহে ঢোল বজাব লাগে যে আমাৰ, কাৰণ এই 4 মাহৰ পানী আমাৰ বছৰৰ পানী। এই 4 মাহৰ পানী আপোনাৰ ভূপৃষ্ঠেৰে বৈ যাব। এই 4 মাহৰ পানী কিছু ভাগ হৈ ওপৰলৈ গুচি যাব আৰু এই 4 মাহৰ পানী ভূগৰ্ভত জমা হৈ থাকিব। এই যে খৰালি অকণমান দমকল এটা দিলেই যে আমি অলপমান পানী পাম আৰু আমাৰ যে বিল খালত অকণমান পানী ৰৈ যাব, তাৰ পৰা যে আমাৰ পথাৰখন আমি সেউজীয়া কৰিম, এই গোটেই কথাখিনি এই 4 মাহৰ পানী। গতিকে আমাৰ সদায় মানুহৰ মনত দিয়া আপোনালোকে দেখা পাব যে যিখন ব্ৰহ্মপুত্ৰ সভ্যতা তৈয়াৰ কৰিলে, 2 পাৰে প্লাৱনভূমি মানে আপোনাৰ ফ্লাড প্লেইন তৈয়াৰ কৰি পেলাই আমাৰ এই সভ্যতাটো তৈয়াৰ কৰিলে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ব্ৰহ্মপুত্ৰৰ বিষয়ে যেতিয়া পঢ়ে তেওঁলোকে এটা ব্ৰহ্মপুত্ৰক এটা যেন অতি ডাঙৰ সমস্যা, ব্ৰহ্মপুত্ৰখনে যেন আমাৰ গোটেই অসমখন ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে, এনেকুৱা তেওঁলোকৰ মনোভাৱ। মই 2টা কথাত আৰু দীঘলীয়া মই নকৰোঁ। 2টা কথাত মোৰ মনত খুব বেয়া লাগে। এটা হ'ল ঝুম খেতি। এই পাহাৰত যে আমাৰ জনজাতীয় ভাইসকলে ঝুম খেতি কৰে, এই ঝুম খেতিক আমি এতিয়া আমাৰ পাঠ্যপুথিবিলাকত অত্যন্ত এটা বেয়া কৃষি বুলি আমি থৈ দিওঁ। তাৰ বেয়া চাইড এটা আছে, নোহোৱা নহয়, আৰু তাৰ কিন্তু ইতিহাসটো চালেও বহুত ধৰণৰ কথা আছে। সেইকাৰণে যিবিলাক অতি দীৰ্ঘদিন ধৰি যিবিলাক মানে আমাৰ কাৰ্য চলি আছে, যিবিলাক আমাৰ সাধাৰণ মানুহৰ সৃষ্টি, সাধাৰণ মানুহৰ জ্ঞান, সাধাৰণ মানুহৰ প্ৰয়োজনত তাত কোনো ধৰণৰ টকা ধন ঘটা ভঁৰাল তৈয়াৰ কৰাৰ কথা য'ত নাই, তেনেকুৱা এটা কৰ্মক আমি যদি বেয়া বুলি কওঁতে 10 বাৰ চিন্তা কৰিব লাগে। ঠিক তেনেকুৱাকৈ ব্ৰহ্মপুত্ৰ আজিৰ পৰা 5000 বছৰলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাটো প্ৰকৃতিয়ে সাজি কাচি সাৰুৱা ভূমি, গছ গছনি, চৰাই চিৰিকটি, বিল খাল দি পেলাই মাটি আছিলে তোমালোক কোনোবা আহা এই ঠাইটো দখল কৰা। আজি আপোনালোকে জানে যে আমাৰ প্ৰায় 370টা কমিউনিটি আছে গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলত। তাতে আহি পেলাই ইয়াতে আহি পেলাই মই ক'ম ইয়াৰ যিটো ইতিহাস, ইয়াৰ যিটো ঐতিহ্য, ইয়াৰ যিটো বৈশিষ্ট্য গোটেইখিনি ব্ৰহ্মপুত্ৰৰ লগত জড়িত। আৰু ব্ৰহ্মপুত্ৰ বুলি ক'লেই খৰালিৰ ব্ৰহ্মপুত্ৰখনৰো অৰ্থ আছে, মই নাই বুলি নকওঁ, কিন্তু আচল ব্ৰহ্মপুত্ৰ বুলি ক'লে এই বাৰিষাৰ এই ব্ৰহ্মপুত্ৰখন। আৰু এই ব্ৰহ্মপুত্ৰৰ যিটো শক্তি, সেই শক্তিটোৱে আচলতে আমাৰ এই উপত্যকাটোত বিস্তাৰিত কৰিছে আৰু সেই উপত্যকাটোত বসতি কৰি সেই শক্তি আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহে আয়ত্ত কৰিছে। গতিকে সদায় ব্ৰহ্মপুত্ৰৰ বানপানী আহিলে আমি আনন্দ লাভ কৰিব লাগিব। এই বানপানীৰ এই বৃহৎ জলসম্পদ আমি কেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো চিন্তা কৰিব লাগিব। আমাৰ যিখিনি আপোনাৰ পৰম্পৰাগত জ্ঞান আছে আৰু পৰম্পৰাগতভাৱে হাজাৰ বছৰ ধৰি আমাৰ মানুহে আপোনালোকে জানে যে পৃথিৱীত কেইবাটাও ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ আছে। তাৰে 2টা দুৰ্যোগ প্ৰকৃতি আমাক দিছে। চব দুৰ্যোগ একে ঠাইতে থাকিলে কোনো মানুহ তাত থাকিবই নোৱাৰিলে। আপোনালোকে দেখা পাব দুৰ্যোগৰ বিতৰণৰ ক্ষেত্ৰত প্ৰকৃতি বৰ আপোনাৰ দয়াশীল।
আমাৰ দুটা দুৰ্যোগ দিছে, এটা বছৰে বছৰে বানপানী পাবা আৰু মাজে মাজে ভূমিকম্প পাবা। এই দুটাৰ পিছত আগ্নেয়গিৰি তোমালোকক দিয়া নাই, সাংঘাতিক মানে বিধ্বস্ত কৰিব পৰা আমি ঘূৰ্ণীবতাহ টৰ্নেডো এইবিলাক তোমালোকক দিয়া নাই। এই দুটাৰ লগত তোমালোকে মিলি থাকা আৰু আমাৰ পূৰ্বপুৰুষে আৰম্ভণিৰ পৰা শিক্ষা দীক্ষা কোনো প্ৰযুক্তি নাথাকিলেও এই দুটা দুৰ্যোগৰ লগত মিলি আছিলে আৰু সেই পৰম্পৰাটো ৰক্ষা কৰি আৰু আচলতে যদি এই গোটেই আমাৰ ইতিহাসটো খুব ভালদৰে চাওঁ, প্ৰাকৃতিক ইতিহাস, মই ৰজা মহাৰাজাৰ ইতিহাসৰ কথা কোৱা নাই, প্ৰাকৃতিক ইতিহাসটো বৰ অত্যন্ত গুৰুত্বপূৰ্ণ ইতিহাস। গতিকে এই প্ৰাকৃতিক ইতিহাস যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে আজি মই এটা কথা কওঁ যে এই গোটেই গুৱাহাটীখন 300 স্কোয়ার কিলোমিটার অলমোস্ট, এই 300 স্কোয়ার কিলোমিটার এরিয়াত যদি কোনো মানুহ নাথাকিলেহেঁতেন, এখন যদি প্ৰকৃতিৰ ৰাজ্য হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে ইয়াতকৈ উৎকৃষ্ট কোনো নেশ্যনেল পাৰ্ক, আমি যে কাজিৰঙা বুলি কৈছোঁ, কাজিৰঙা ইয়াতকৈ বহুত তলত থাকিলেহেঁতেন। ইয়াৰ যিটো গঠন, ইয়াৰ চাপৰ পাহাৰ, সৰু সৰু জান জুৰি, ইয়াত বিল খাল, ওচৰেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ আৰু কি ধৰণে সজাইছে। ইয়াত যাতে ক'তো পানী বিশেষকৈ জমা হৈ নাথাকে, ইয়াত বানপানী নহয়, গৰাখহনীয়াৰ প্ৰশ্ন নাই। ইয়াত আমাৰ কাজিৰঙা গোটেই অভয়াৰণ্যখনক যি ধৰণে গৰাখহনীয়া আৰু বানপানী সদায় জুৰু লগা কৰে জীৱ জন্তুবিলাকক, ইয়াত কিন্তু তেনেকুৱা কথা নাই। এনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক অৱয়ৱৰ, জৈৱিক আৰু অজৈৱিক অৱয়ৱৰ এনেকুৱা সমাহাৰ পৃথিৱীত বিৰল। আৰু সেই গুৱাহাটীখন, প্ৰাকৃতিক গুৱাহাটীখনক আমি সাংস্কৃতিক গুৱাহাটী কৰিলোঁ, ইয়াৰ প্ৰতিটো ইঞ্চি আমি মাটি ব্যৱহাৰ কৰিলোঁ, কৰি পেলাই এটা পৰিস্থিতিলৈকে আমি গৈ আছোঁ আৰু সকলোৱে সন্ধিয়া নিছে। যিখন গুৱাহাটীত মাটি কিনাৰ কাৰণে মোৰ নলবাৰী কৈঠালকুছিৰ মানুহে হাবাথুৰিকৈ প্ৰথমতে ইয়াতে এটা ঘৰ এটা ৰুমত ভাড়া কৰি থাকে, বাঁহ কৰি থাকে বুলি কয়, বোলে গুৱাহাটীত আমাৰ ই বাঁহ কৰি থাকে, এই বিৰাট ডাঙৰ মানুহ তাতে আমাৰ গাঁৱত। তাৰপিছত লাহে লাহে শুনিলে অমুকৰ সৰুটো ভয়াকৈ চাকৰি কৰি তাতে অকণমান মাটি কিনিছে, এইটো সাংঘাতিক ধৰণৰ কথা। এনেকুৱাই গৌৰৱৰ গুৱাহাটীখন, ভাবিব নোৱাৰা ধৰণে গৌৰৱৰ গুৱাহাটীখন, আপুনি লখিমপুৰ চাব, যোৰহাট চাব, শিৱসাগৰ চাব, গোটেইবিলাক যেন সকলো ঠাই, সকলো সৰু নগৰ ডাঙৰ নগৰ যেন এই গুৱাহাটীত লুকাই আছে। গোটেই সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা আপোনাৰ দাপন স্বৰূপ। আৰু সেই গুৱাহাটীৰ মানুহখিনি ইমান কিয় ভীতিগ্ৰস্ত হ'ল ভাবিলে বৰ দুখ লাগে। মই দীঘলীয়া নকৰোঁ, যে আপোনালোকে দেখা পাব যে গোটেই পৃথিৱীত যিটো নগৰীকৰণ প্ৰক্ৰিয়া, 1800 চনত যেতিয়া পৃথিৱীৰ মানুহৰ সংখ্যা আছিল মাত্ৰ 1000 নিযুত, তেতিয়া শতকৰা 2 ভাগ মানুহে নগৰত বাস কৰিছিলে। 98% মানুহ আছিল গাঁৱত আৰু 2 ভাগ 1800 চনৰ কথা কৈছোঁ। দুখন ডাঙৰ চিটি আছিল, মানে আপোনাৰ পেৰিছ আৰু লণ্ডন, তেনেকুৱা মিলিয়ন চিটি আৰু পৃথিৱীত ক'তো নাছিলে। গতিকে সেই নগৰীকৰণ, সেই 2% মানুহ এতিয়া হ'ল 55% মানুহ আমাৰ গোটেই পৃথিৱীৰ নগৰত থাকে, 45% মানুহ আপোনাৰ গাঁৱত থাকে। আৰু সেইটো গৈ পেলাই 20 বছৰৰ পিছত প্ৰায় 75% মানুহ নগৰত থাকিব আৰু আপোনাৰ 25% মানুহ গাঁৱত থাকিব। গতিকে পৃথিৱীখন নগৰৰ পৃথিৱী হ'বলৈ গৈ আছে। কি জগৰ লাগিল তেতিয়াহ'লে? এই নগৰৰ পৃথিৱী হোৱাৰ লগে লগে আমাৰ যিসকল টাউন প্লেনাৰ আছিলে, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বুলি কৈছিল, তেওঁলোক বিৰাট সাৱধান হৈছিল, এইখন কেৱল মানুহৰ ঠাই হ'ব নেকি? এই গোটেই নগৰবিলাক যদি কেৱল মানুহৰ সুবিধাৰ কাৰণে তৈয়াৰ কৰি লয়, তেতিয়াহ'লে তাত থকা উদ্ভিদ, তাত থকা জীৱ জন্তু, তাত থকা প্ৰাকৃতিক পৰিৱেশে ক'লৈ মেলানি বাঢ়িব। আৰু সেইধৰণে যদি এই যে হাজাৰ হাজাৰ নগৰ, আমাৰ ইয়াতে কিমানখন আপোনাৰ ডাঙৰ মিলিয়ন চিটি আছে, এতিয়া গোটেই পৃথিৱীত মিলিয়ন চিটিৰ সংখ্যা প্ৰায় 600। এই যে শ নগৰ, এই নগৰবিলাকে যিমান ঠাই দখল কৰি গৈ আছে, নতুন নগৰ আহি আছে, এই ধৰণে যদি পৃথিৱীৰ সেউজ আৱৰণবিলাক যদি নগৰে গ্ৰাস কৰি লৈ যায়, তেতিয়াহ'লে যদি উদ্ভিদ আৰু বন্যপ্ৰাণী থাকিব নোৱাৰা হয়, সেইখন পৃথিৱীত কোন থাকিব? এইটোৰ কাৰণে বিৰাট মানুহ সন্ধিয়া হৈছে, প্ৰত্যেকে সাৱধান হৈছে। আৰু মই আশা কৰোঁ অলপমান যদি মানুহক সচেতন কৰা যায় আৰু যি প্ৰশাসনে দায়িত্ব লয় এইবিলাকৰ। আমাৰ ইয়াতে আমি দেখা পাইছোঁ যে আপোনাৰ ইলেকশ্যনৰ সময়ত কৈ থাকে, আমি মোক কৰিম এনেকৈ কৈ থাকে, তাৰপিছত গৈ পেলাই তেওঁলোক খুব সৰব হৈ থাকে। আমাৰ যিসকল গুৱাহাটীত দায়িত্বত থকা মানুহ, তেওঁলোকে খৰালি খুব সৰব হয় আৰু তাৰপিছত তেওঁলোকে আটাইতকৈ ভয় খায়। কলা মেঘ হোৱাৰ লগে লগে তেওঁলোকৰ মাত কথা হেৰাই যায় আৰু 3-4 দিন যোৱাৰ পিছত, পানী অলপ নামি যোৱাৰ পিছত তেওঁলোকে বিয়া কাষাৰ কথা কোৱা আৰম্ভ কৰে। কিয় ইমান ভয়? আৰু এই ভয়টো কিন্তু খুব বেয়া কথা নহয়। এই ভয়টো যদি প্ৰকৃত অৰ্থত মানে আন্তৰিক ভয় হয়, তেতিয়াহ'লে এই ভয় গুচোৱাৰ যিটো প্ৰক্ৰিয়া, আৰু এই ভয় গুচাবলৈ আপোনালোক আমি ইয়াত সমবেত হৈছোঁ। এই গুৱাহাটীৰ এই যিটো ভীতি, এই ভীতিটো গুচাবলৈ আমাৰ বৰুৱা ডাঙৰীয়াই আজীৱন চেষ্টা কৰি থৈ গৈছে। আৰু আপোনালোক আমি সকলোৱে যদি লগ হওঁ, তেতিয়াহ'লে এই ভয় আমি গুচাব পাৰিম, এই বিপদ আমি সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিম। আৰু গোটেই আমাৰ অসম আৰু আমাৰ গোটেই অঞ্চলটোৰ যিটো প্ৰাকৃতিক পৰিৱেশ, আৰু আপোনাৰ এই উপত্যকাটোৰ বেলেগ ধৰণৰ উপত্যকা, এইটো কথা গংগা উপত্যকাৰ লগতো নিমিলে আৰু অন্যান্য যিবিলাক উপত্যকা আছে তাতকৈ বহুত পৃথক। এই উপত্যকাটো খুব সুন্দৰভাৱে বুজি লৈ পেলাই যদি আমি আগবাঢ়োঁ, আমাৰ সকলোৰে উপকাৰ হ'ব আৰু গুৱাহাটীৰো উপকাৰ হ'ব। আৰু মই আশা কৰোঁ, মই আপোনালোকৰ যিবিলাক কমিটি চমিটি হ'ব, মই ব্যক্তিগতভাৱে অকণমান লক্ষ্য ৰাখিম আৰু ক'ৰবাত যদি অকণমান সহায় কৰিব পাৰোঁ কৰিম। কিন্তু মই এতিয়ালৈকে মোৰ প্ৰশ্নটো হ'ল এতিয়ালৈকে মই সমস্যা কিছু বুজিছোঁ, মই কিন্তু গুৱাহাটীৰ কোনো সমাধান কৰিব পৰা নাই।
আৰু গুৱাহাটীখনত যিবিলাক মানুহে সমস্যা সৃষ্টি কৰিছে, গুৱাহাটীখনক তিল তিলকৈ সমস্যাৰ ফাললৈ ঠেলি দিছে, তাৰ মাজত ময়ো এজন। ধন্যবাদ। ডক্টৰ অৱনী কুমাৰ ভাগৱতী মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অতি সাৰগৰ্ভ তেখেতে বক্তব্য প্ৰদান কৰিলে আৰু অনাগত দিনতো আমাৰ যি হয়তো এখন সমিতি ইয়াত আজি গঠন হ'ব, আপোনাৰ দিহা পৰামৰ্শ আমাৰ পাথেয় হৈ ৰ'ব। আমি দ্বিতীয় বক্তা হিচাপে নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ শ্ৰীযুত দিলীপ কুমাৰ বৰা ডাঙৰীয়াক। আমি সকলোৱে জানো তেখেত অসমৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, ঐতিহ্যমণ্ডিত কটন কলেজৰ একালৰ তেখেত সাধাৰণ সম্পাদক আছিলে। ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া হৈ অসমৰ অৱসৰী তেখেত সঞ্চালক প্ৰধান হৈছিলে অসম আৰক্ষীৰ, আৰু এই বৰ্তমান এজন সামাজিক বক্তা। মই দিলীপ কুমাৰ বৰা তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। সভাপতি মহোদয়কে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধেয় ব্যক্তিসকল আহি পেলাই প্ৰাঞ্জলে যিহেতু এটা বৰ স্পৰ্শকাতৰ বিষয় লৈ পেলাই এই সভাখন আহ্বান কৰিছিল, সেইকাৰণে মই এবাৰ দেখা দি যাওঁ বুলি ভাবিলোঁ। আৰু মই ভাবিলোঁ যে ইয়াত যদি কিবা প্ৰকাৰে এছ'চিয়েট হওঁ তেনেহ'লে মই থাকিম আৰু যিখিনি পাৰোঁ মোৰ চিন্তাৰে মই সহায় কৰিবলৈ চেষ্টা কৰিম। সেইটোৱে মোৰ উদ্দেশ্য আছিল, ইয়াত বক্তৃতা দিয়াৰ মোৰ উদ্দেশ্য নাছিল। যে নহওক মোক ক'বলৈ কোৱাৰ কাৰণে মই মাত্ৰ দুটা কথাহে ক'ম। বহু বছৰৰ পৰা মই গুৱাহাটীত আছোঁ, এতিয়া মোৰ প্ৰায় ইয়াত থকা 53 বছৰ হ'ল। 53 বছৰ আপোনালোকৰ প্ৰত্যেকৰে দৰে ময়ো অনেক পৰিৱৰ্তন দেখিছোঁ, কিন্তু এডমিনিষ্ট্ৰেশ্যনত থকা হিচাপে মই কিছু ওচৰৰ পৰা কিছুমান সমস্যাৰ বিষয়ে জ্ঞান অৰ্জন কৰিবলৈ সুবিধা পাইছিলোঁ। এই আপাহতে মই মাননীয় তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে কেইবাবাৰো তেখেতে উন্নয়নৰ বিষয়ে পতা সভাবিলাকত পুলিচক ৰিপ্ৰেজেণ্ট কৰি মই গৈছিলোঁ। DGP অন বিহাফ অফ DGP মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আৰু তেনেকুৱা এখন সভাতে মই কৈছিলোঁ যে ছাৰ আপুনি অন্য কিবা কৰক নকৰক, গুৱাহাটীৰ গ্ৰেডিয়েণ্টটো ঠিক কৰি দিয়ক। কোনফালে পানী যাব, কোনফালে পানী গৈ ওলাবগৈ, ইয়াৰ যিটো নিষ্কাশন, জল নিষ্কাশন বুলি যিটো কোৱা হয়, সেই তাৰ গতিটো কোনফালে হ'ব সেইটো আপুনি অন্ততঃ পেপাৰত, কাগজত এক্সপাৰ্ট আনি পেলাই, বাহিৰৰ বিশ্বৰ পৰা এক্সপাৰ্ট আনি পেলাই হ'লেও আপুনি এইটো ঠিক কৰা নাই। যিজনে গুৱাহাটীৰ ৱাৰ্ড মেম্বাৰ হ'ব পাৰে, যি গৈ পেলাই দুআষাৰ ক'ব পাৰে, ৱাৰ্ড মেম্বাৰ হ'লেইতো নহয়, কথা এষাৰ ক'ব পাৰিব লাগিব আৰু যুক্তিপূৰ্ণ কথা এষাৰ ক'ব লাগিব। এতিয়া আমাৰ ভাগৱতী ডাঙৰীয়াই বহুতখিনি কথা কৈ গ'ল, সেইখিনি কথা ক'ব পৰা মানুহ কোনোবা আছে নেকি ৱাৰ্ড মেম্বাৰসকলৰ মাজত? কিন্তু আমি 60জন ৱাৰ্ড মেম্বাৰ এটা পাৰ্টিকুলাৰ দলৰ পৰা পঠাই দিলোঁ। আমি গুৱাহাটীক বচাব জানো পাৰিম? তথাপিও আহিছোঁ। আৰু কিমানজন মানুহ আহিছে? গুৱাহাটীত 13 লাখ মানুহ আছে বুলি কৈছে। 13 লাখ মানুহৰ আজিৰ সভাত কিমানজন আছে? মই কোৱা নাই যে সকলো আহিব লাগে, সকলোতো সম্ভৱ নহয়, কিন্তু এৱেৰ চিটিজেনৰ মাজতো 500 মানুহ আহিব লাগিছিল, বা 500 নাহে 200 মানুহ আহিব লাগিছিলে, অহা নাই। কাৰণ আমাৰ এই কমিটমেণ্টটোৱেই নাই। গতিকে ঠিক আছে, বীৰেন বৰুৱা আমাৰ যিখন তেখেত আমাৰ ধীৰেন বৰুৱা ডাঙৰীয়া বহুত বছৰ মই জানিছিলোঁ তেখেতক। মই প্ৰাঞ্জলক চিনি পাওঁ, নিকুমণিহঁতক চিনি পাওঁ বহু দিনৰ পৰা। তেখেতৰ ওচৰত সান্নিধ্য মই তেখেতক লাভ কৰিছিলোঁ। তেখেতে চেষ্টা কৰিছিলে, তেখেতে মনে প্ৰাণে চেষ্টা কৰিছিলে, কিন্তু তেখেতক সহায় কৰা তেনেকুৱা কোনো ব্যক্তি নাছিলে, ৰাজনৈতিক ব্যক্তি নাছিলে যিসকলে এই কামটো কৰিব পাৰে। সেইকাৰণে মই আপোনালোকক বিশেষ কথা নকওঁ। আজি যিসকল ব্যক্তি আছে আৰু ইয়াত যিসকল উপস্থিত আছে, তেওঁলোকৰ মাজৰ পৰাই কিছু ব্যক্তি একেলগ হৈ, শক্তিশালী ব্যক্তি একেলগ হৈ চৰকাৰক আমি এটা ভাল প্লেন এটা দিওঁ যে আপোনালোকে এই ধৰণে আগবাঢ়ক। আমিতো টেকনিকেল গোটেই বস্তু দি দিব নোৱাৰোঁ, কিন্তু আমি যিখিনি বস্তু দিব পাৰোঁ আমাৰ চিন্তাৰে, যেনে মই গ্ৰেডিয়েণ্টটোৰ কথা কৈছিলোঁ, তেনেকৈ মই ধৰক ৰোড ৱাইজনিঙৰ কথাটো কৈছিলোঁ, যে ফিউচাৰ ছেটেলাইট চিটিৰ কথাও আমি কৈছিলোঁ যে ছেটেলাইট চিটি কিছুমান বনাওঁ, নৰ্থ গুৱাহাটী, জাগিৰোড ইত্যাদি ইত্যাদি জেগাবোৰ ছেটেলাইট চিটিৰ কাৰণে উপযুক্ত। সেইবিলাক ছেটেলাইট চিটি ডেভেলপ কৰক। গুৱাহাটীত আৰু মানুহ নানিব, কাৰণ এতিয়া তেখেতে ভাগৱতী ডাঙৰীয়াই কোৱাৰ দৰে মানুহক মানে বাধা দিব নোৱাৰে গুৱাহাটীলৈ আহিবলৈ। ময়ো গুৱাহাটীলৈ আহিছোঁ নগাঁৱৰ পৰা, বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, আপুনিও গাঁৱৰ পৰা আহিছে, প্ৰত্যেকেই আহিছে, এখেতসকলৰ কথা মই কোৱা নাই। বহুত মানুহে অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, কাৰণ তাত সুবিধা নাই, গুৱাহাটীলৈ আহিবই। হাজাৰ হাজাৰ ল'ৰা ছোৱালী গুৱাহাটীলৈ আহে জীৱিকাৰ সন্ধানত, তেওঁলোকক আপুনি বাধা দিব নোৱাৰে। কিন্তু তাৰ কাৰণে আমি ছেটেলাইট চিটি ক্ৰিয়েট নকৰোঁ। কিয় ৰাজধানীখন দিছপুৰত দিব লাগে? কিয় ৰাজধানীখন চন্দ্ৰপুৰত নহ'ল? কিয় ৰাজধানীখন আমি আজাৰলৈ লৈ নাযাওঁ? কিয় ৰাজধানীখন উত্তৰ গুৱাহাটীলৈ কিয় লৈ নাযাওঁ? জাগিৰোডত দিয়া কথা কৈছে, মই ভাল পাইছোঁ, জাগিৰোডলৈ লৈ যাওঁ, গুৱাহাটীত উশাহ ল'বলৈ দিয়ক। গতিকে এনেকুৱা ধৰণৰ চিন্তাবিলাক আমি ক'ব পাৰোঁ। তো সেইখিনিকে মই আশা কৰিছোঁ যে এইটো যিটো কমিটি হ'ব, সেই কমিটিৰ অন্তত সেই ধৰণৰ প্ৰেগমেটিক কথা কিছুমান চিন্তা কৰি পেলাই কওক। ইয়াকে আশা কৰি আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। আৰু মই যাব লগা হোৱাৰ কাৰণে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ। মোৰ কামটো বৰ জৰুৰী হৈ আছে, ৰাতিপুৱা যাব লাগে। ৰাজাই জানে আৰু সেইকাৰণে
কাৰণ মই এই টেনশ্যনতে আহিছোঁ ৰাজা এইটো কথা ক'ব ধন্যবাদ বহুত দিলীপ কুমাৰ বৰা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তেখেতে যি আমাক সু উপদেশ দিলে আমি ভাবোঁ আমাৰ যিখন সমিতি গঠন হ'ব এই কথাবোৰ সন্নিৱিষ্ট কৰিব এতিয়া মই নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ শ্ৰীযুত অদীপ কুমাৰ ফুকন ডাঙৰীয়া তেখেত নামেই পৰিচয় অসমৰ সমাজ জীৱনৰ এটা বৰ্ণাঢ্য নাম অদীপ দাই বিভিন্ন বিষয়ৰ উপৰিও বিশেষকৈ অৰ্থনীতি আৰু গুৱাহাটীৰ সমস্যালৈ নিৰবিচ্ছিন্নভাৱে নিৰন্তৰভাৱে আৰু এটা দুটা বা তিনিটা দশক ধৰি তেখেতে অবিৰত যাত্ৰা তেখেতৰ বক্তব্য ৰাখি আহিছে ৰাজনীতি বা অন্য বিষয়বোৰ আছে আৰু কলমৰ জোৰ আছে গতিকে অদীপ কুমাৰ ফুকন আমাৰ কাৰণে এটা ডাঙৰ মানে সম্পদ মই অদীপ দাক ব্যক্তিগতভাৱে পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সমিতিৰ হৈ জনাইছোঁ আৰু আপোনাৰ এতিয়া বক্তব্য আমি আশা কৰিম সভাপতি ডাঙৰীয়া আৰু সন্মানিতসকল সভাখন বৰ গুৰুত্বপূৰ্ণ গুৱাহাটী মহানগৰৰ বিষয়ে আমি আলোচনা ইতিমধ্যে কৰিছোঁ সমস্যাবিলাক বা গুৱাহাটী এক সম্পদ অকল সমস্যা বুলি ক'লে নহ'ব ভাগৱতী ছাৰে কোৱাৰ দৰে ব্ৰহ্মপুত্ৰ অকল সমস্যা নহয় সম্পদ গুৱাহাটী কিন্তু গুৱাহাটীখন অসমৰ সম্পদ সেই দৃষ্টিভংগীৰ পৰা আমি কথাখিনি আলোচনা কৰা উচিত সমস্যাৰ সমাল আৰু সম্পদ এই দুয়োটা আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই কথাখিনি আগত ৰাখি আমি যি ইয়াত প্ৰস্তুতিৰ কথা চলিছে সেই কথাখিনি আমি মই ভাবোঁ যে আগবঢ়াব উচিত কাৰণ চৰকাৰে কি কৰিব কি কৰিছে সেই কথাখিনি এবাৰ আলোচনাৰ প্ৰয়োজন নহয় সমস্যাখিনি এবাৰ মই ভাবোঁ যে এতিয়া আলোচনা আমি নিশ্চয় কৰিব নালাগে সকলোৱে কথাখিনি জানে এখন মাষ্টাৰ প্লেন কৰিলে 2025 আৰু এবছৰ আছে আকৌ এখন ড্ৰাফ্ট মাষ্টাৰ প্লেন কৈছে 2045 অৰ্থাৎ এই সময়ত কি কৰা হ'ল সেই কথাখিনি আপোনালোকে সকলোৱে জানে কেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমি 1 লাখ কোটি টকা সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে হৈছিলে এখন প্লেন বিচাৰিছিল আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিব নোৱাৰিলে 400 কোটি টকা পালে এই কথাবিলাক সকলোৱে জানে যিকি নহওক এই গোটেইখিনি সন্মুখত ৰাখিয়েই মই ভাবোঁ যে আমি সকলোৱে ঐক্যবদ্ধভাৱে কিছু কাম কৰা উচিত প্ৰথম কথাটো হ'ল কিন্তু মই এটা হিচাপ কৰি চাইছিলোঁ এইখন অসমত 760টা ষ্টেট লেভেল সংগঠন আছে গৃহ সংগঠন ছাত্ৰ সংগঠন যুৱ সংগঠন মহিলা সংগঠন কিবা কিবি বিভিন্ন ষ্টেট লেভেল সংগঠন 760টা ষ্টেট লেভেল সংগঠন তাৰপিছত ডিষ্ট্ৰিক্ট আছে আঞ্চলিক আছে শাখা আছে হিচাপ কৰি চাওক অৰ্থাৎ আমাৰ কোনটো সমস্যা হোৱা নাছিল গুৱাহাটীত 60খন নাগৰিক সমিতি আছে 60+ 60খনৰ মই হিচাপ কৰিছোঁ যিকি নহওক এই কথাখিনি মই ভাবোঁ যে আমি এটা যদি কিবা এখন কৰিবলৈ যাওঁ প্ৰথমতে কথা আমি এটা বিশ্বাসযোগ্য পৰিৱেশ আনিব লাগিব কথাটো ক'বলৈ বেয়া যদি আমি বিভিন্ন সংগঠন কৰিছোঁ কিন্তু কোনটো সমস্যা সমাধান আমি সংগঠনবিলাকে কৰিছোঁ এই কথাখিনি কিন্তু আত্মসমালোচনাৰ প্ৰয়োজন যিকি নহওক মই ভাবোঁ যে এই যিটো আমি কথা ইতিমধ্যে আলোচনা হৈ গ'ল বহুতখিনি আগবাঢ়িছে এটা সংগঠন কৰাৰ মই ভাবোঁ যে 8টা বিশেষ বিষয় আমি সন্মুখত ৰখা উচিত প্ৰথম কথা হ'ল কি অসম চৰকাৰৰ বিভিন্ন বিভাগে গুৱাহাটী মহানগৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আমি পৰ্যবেক্ষণ কৰিব লাগিব প্ৰতিটো কথা মায়াত্বত আহিব লাগিব আমাৰ এই কমিটিখনত চৰকাৰে বিভিন্ন ক্ষেত্ৰত যিটো কৰি আছে 2 নম্বৰ হ'ল নাগৰিকসকলৰ দায়িত্বৰ প্ৰতি সজাগতা নাগৰিকক বাদ দি পেলাই কেৱল চৰকাৰ কৈ থাকিলে নহ'ব আমাৰ এই কমিটিৰ দায়িত্ব হ'ব নাগৰিকসকলৰ দায়িত্বৰ প্ৰতি সজাগতা 3 নম্বৰত নাগৰিক মঞ্চৰ দায়িত্বৰ কৰ্মসূচী স্থিৰ কৰা কি কাম কৰে স্পেচিফিক 4 নম্বৰত বিভিন্ন অঞ্চলত থকা নাগৰিক সমিতিসমূহৰ লগত সমন্বয় স্থাপন নহ'লে কিন্তু সংঘাত আহিব কাৰণ ইতিমধ্যে আজি 40-50 বছৰ আগৰ পৰা বিভিন্ন অঞ্চলত নাগৰিক সমিতি আছে নাগৰিক সমিতিয়ে বিভিন্ন কাম কৰি আছে নিজাববীয়াকৈ সেই নাগৰিক সমিতিয়ে বা দিলীপ বৰা ডাঙৰীয়াই গ'ল অসমত গুৱাহাটীত প্ৰথম ৰাস্তাৰ কিনাৰত যে নাম্বাৰ যে দিয়ে আজিকালি হাউচ নাম্বাৰ এই দিলীপ বৰাহঁতৰ সেই গলিটোত তেখেতসকলে প্ৰথম কৰিছিল গতিকে সেই নাগৰিক সমিতিখনে কৰিছিল যে ঘৰবিলাকত নম্বৰ দিয়াটো তাৰপিছত মিউনিচিপালিটি লৈছে গতিকে এইকাৰণে অসমৰ গুৱাহাটীত বিভিন্ন নাগৰিক সমিতিবিলাক কৰি আছে গতিকে নাগৰিক সমিতিবিলাকক আমি কোনো আঘাত দি আমি কিবা এটা কৰিব নোৱাৰিম এইটো ভুল কথা হ'ব ওপৰৰ পৰা হেঁচা দিয়া হ'ব গতিকে মই ভাবোঁ যে নাগৰিক সমিতিসমূহৰ লগত আমি সমন্বয় স্থাপন কৰিব লাগিব 5 নম্বৰত মহানগৰখনৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব লাগিব আৰু সমাধান সূত্ৰখিনি আমি উলিয়াব লাগিব কেৱল সমস্যাৰ পিছত দৌৰিলে নহ'ব প্ৰতিটো সমস্যাৰে সমাধান সূত্ৰ দিয়া আমাৰ দৃষ্টিভংগী বা অন্তত আমি স্পষ্ট কৰিব লাগিব তাৰপৰা কেনেকৈ কৰিব লাগিব আমি নিশ্চয় আলোচনা কৰিম 6 নম্বৰ হ'ল চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ লগত সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কমিটিখনে মুকলি হৈছে আমি সমস্যাৰ সমাধানৰ সূত্ৰ লৈছোঁ চৰকাৰৰ বা সংশ্লিষ্ট GMC GMD বিভিন্ন বিভাগক আমি আলোচনা কৰা 7 নম্বৰটো এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল জনমত গঠন
জনমত গঠন কৰিব লাগে ইণ্টাৰনেশ্যনেল মানে আমাৰ ইতিমধ্যে মানে বিভিন্ন আমি কাম কৰিব পাৰোঁ কেনেকৈ আমি জনমত গঠনটো কৰিব পাৰোঁ কিন্তু জনমত গঠনটো আটাইতকৈ কিন্তু গুৰুত্বপূৰ্ণ বিষয় 8 নম্বৰত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা গুৱাহাটীৰ নাগৰিকসকলৰ লগত যোগাযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰা বহুত মানুহ বাহিৰত থকা অসমৰ মানুহ গুৱাহাটীৰ বহুত আছে তেওঁলোকে প্ৰায় বিভিন্ন প্ৰশ্ন কৰি আমি কিবা এটা কৰিব বিচাৰোঁ 2-3জন মানুহ আহে তেওঁলোকে এটা পইচা পঠাই কোনোবা এখন স্কুলত ধৰি লওক কিতাপখিনি কিনি দিয়া যায় বহুতে কৰি কাম কৰিব বিচাৰে গতিকে তেওঁলোকৰ লগত যদি আমি অলপ যোগাযোগ ৰাখোঁ এই বাহিৰত থকা আমাৰ অসমৰ মানুহ বা গুৱাহাটীৰ যিসকল নাগৰিক আছে বিভিন্ন ধৰণৰ কাম কৰি আছে বহুত তালিকা আমাৰ তাত আছে গতিকে তেওঁলোকৰ লগত যদি আমি যোগাযোগ কৰিব পাৰোঁ তেওঁলোকৰ পৰা আমি পৰামৰ্শ লওঁ কেনেকৈ আমি তাত কেনেকৈ সমস্যা সমাধান কৰিছে আমি কেনেকৈ ইয়াত সমস্যা সমাধান কৰিব পাৰোঁ বা পুঁজিবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কিবা কৰিব বিচাৰে সেইবিলাক আমি ল'ব পাৰোঁ যি কি নহওক এই ধৰণৰ কিছুমান বিষয় আমি ৰোড মেপটো কেনেকৈ স্পষ্ট কৰিবলৈ আমি কি কৰিম কাৰণ আমি এখন নাগৰিক সমিতি কৰিলোঁ সেইটো নহয় মানুহক আমি কনভিন্স কৰিবলৈ বিশ্বাসযোগ্যতাটো মই ভাবোঁ যে এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ মই 78ৰ পৰা দেখি আহিছোঁ অনবৰত জড়িত হৈ আছোঁ সমাজখনৰ স্বাৰ্থত কিন্তু দেখিছোঁ আমি কিন্তু বিশ্বাসযোগ্য পৰিৱেশ আনিব পৰা নাই আৰু এটা সমস্যাটো সমাধান সূত্ৰ দিব পৰা নাই সমস্যাৰ পিছত দৌৰোঁ আকৌ এটা সমস্যা আহে 3 দিনৰ পিছত আকৌ তাৰপিছত দৌৰোঁ যি কি নহওক কমিটিখনৰ ক্ষেত্ৰত মই মানে কৈ থ'ব বিচাৰোঁ যে কেনেকুৱা হ'লে ভাল হয় মোৰ মানে চিন্তা এই গোটেই যিটো কমিটি ভবা হৈছে প্ৰাঞ্জল বৰাই এইটো এটা দিছে 7টা জন ভাগ কৰি পেলাই এখন আহ্বায়ক কমিটি কৰা উপদেষ্টা কৰা বহুত ভাল বিষয় কিন্তু 7টা জনৰ ক্ষেত্ৰত মই ক'বলগীয়া কথাটো এইটোৱেই আমি 7টা জনৰ যদি প্ৰতিনিধি লৈ পেলাই এখন কমিটি কৰিবলৈ যাওঁ তেনেকৈ সেই নাগৰিক কমিটিবিলাক 60খনতকৈ অধিক থকা নাগৰিক কমিটিবিলাকলৈ সংঘাত হ'ব কাৰণ তেওঁলোকে নিজাববীয়াকৈ কাম কৰি আছে আমি তেওঁলোকৰ সমন্বয় স্থাপন কৰাই বেছি প্ৰয়োজন যে আপোনালোকৰ লগত তাৰ পৰা সেইটো অঞ্চলৰ পৰা আমাৰ প্ৰতিনিধি থাকিব পাৰে কিন্তু আমি যদি গোটেইখিনি ভাবি লওঁ তেতিয়া কিন্তু বৰ ভুল কথা হ'ব তেওঁলোকে বেলেগ বেলেগ ধৰণৰ দৃষ্টিভংগী ল'ব মই ভাবোঁ যে এখন আমাৰ উপদেষ্টাসকল থাকিব লাগে এই গোটেই বিষয়টোত সেই উপদেষ্টাসকল কিন্তু প্ৰতিটো এটা অভিজ্ঞ থাকিব লাগে এনেই এজন উপদেষ্টা নহয় বয়োজ্যেষ্ঠ লোকে ৰখা উচিত ন কিন্তু আমি সমস্যা সমাধানৰ কাৰণে যাওঁ গতিকে সমস্যা সমাধানৰ কাৰণে সেই উপদেষ্টাসকলৰ তেনেকুৱা ধৰণৰ উপদেষ্টাসকলক লোৱা উচিত বাহিৰৰ হ'ব পাৰে বিদেশৰ হ'ব পাৰে অসমৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত হ'ব পাৰে অসমৰ মানুহ গুৱাহাটীৰ মানুহ বা আমাৰ অসমীয়া মানুহ 2 নম্বৰ স্তৰ এটা থাকিব লাগিব সন্মানিত সদস্য আমাৰ বিভিন্ন গুৱাহাটীৰ বিভিন্ন মানুহ আমি সদস্য কৰিব লাগে সন্মানিত সদস্যসকল এই সন্মানিত সদস্যসকলৰ লগত আমি সততে আলোচনা কৰিব পাৰোঁ মূল বিষয়টো হ'ল নাগৰিক মঞ্চৰ এটা নামাকৰণ নিশ্চয় লাগিব যিহেতু ইয়াত এটা নামাকৰণ আছে গুৱাহাটী নাগৰিক মঞ্চ সেইটো বেয়া নহয় কিন্তু মই ব্যক্তিগত ভাবোঁ এনেকুৱা এটা নামাকৰণ কৰা উচিত যিটো নামাকৰণে আমাৰ মনত এটা শক্তি আহে উদাহৰণস্বৰূপে ভইচ অফ গুৱাহাটী বুলি ক'লে আমি ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক পৰ্যায়লৈকে নামটো আমি লৈ যাব পাৰোঁ কোনোবাই এইটো ইংৰাজী নাম নহয় আমি যিহেতু সমগ্ৰ পৃথিৱীতে আমাৰ গোটেই কামবিলাক মানে সহায় বিচাৰিম উত্তৰ পূৰ্বাঞ্চলৰ পৰা সহায় বিচাৰিম মেঘালয়ত যদি এখন চিঠি দিবলগীয়া হয় নাগৰিক বুলি ক'লে নাগৰিক মঞ্চসকলে বুজি নাপাব ইংৰাজী লিখিলেও যদি ভইচ অফ এনেকুৱা ধৰণৰ মই উদাহৰণে কৈছোঁ ভইচ অফ গুৱাহাটী এই ভইচ অফ গুৱাহাটীৰ লগে লগে দেখিব যোৰহাটতো ভইচ অফ যোৰহাট আৰম্ভ হ'ব কাৰণ এইখন যিখন নাগৰিক মঞ্চ হ'ব এইখন মঞ্চ কিন্তু আৰ্হি হ'ব সমগ্ৰ অসমৰ জিলাবিলাকৰ লগত তেওঁলোকে কাইলৈ ভইচ অফ গোলাঘাট আৰম্ভ কৰিব ডিব্ৰুগড়ত মানুহ ৰৈ আছে ডিব্ৰুগড়ত কি এটা সমস্যা ভইচ অফ ডিব্ৰুগড় আৰম্ভ কৰিব এটা জাষ্ট উদাহৰণ দিব বিচাৰিছোঁ কিন্তু এই কমিটি গোটেই যিটো ভবা যায় মই মোৰ দৃষ্টিভংগীত মই দাঙিয়ে ধৰিব বিচাৰিছোঁ আমি আহ্বায়ক কমিটি কৰিব লাগে ইয়াত সভাপতি সাধাৰণ সম্পাদক ইতিমধ্যে প্ৰাঞ্জল বৰাই দিছে সভাপতি সাধাৰণ সম্পাদক বিত্ত সম্পাদক জইণ্ট ছেক্ৰেটাৰী এই ধৰণৰ ছিষ্টেমটো আনিব নালাগে প্ৰতিজন সদস্যই যিসকলে দায়িত্ব ল'ব সমূহভাৱে সমানভাৱে তেওঁলোকে যাতে চিন্তা কৰিব পাৰে সেইকাৰণে মই ভাবোঁ যে এইখন 25জনীয়া এখন আহ্বায়ক কমিটি কৰিব লাগে এই আহ্বায়কসকল এজন মন্ত্ৰী টাইপ উদাহৰণস্বৰূপে 25জনৰ মই এইকাৰণে কৈছোঁ হ'ব পাৰে বেছি এই 25জনৰ ভিতৰৰ পৰা এজন মুখ্য আহ্বায়ক হ'ব তেওঁ যাতে কণ্ট্ৰল কৰিব কিন্তু ইকুৱেল ৰাইট সকলোৰে ধৰক এনেকুৱা ধৰণৰ এটা বিভাগত এজন আহ্বায়কৰ দায়িত্ব থাকিব আমি আহ্বায়ক ভাল পালোঁ ল'লোঁ সেইটো নহয় বিভাগবিলাক মই লুকিয়াই থ'ব বিচাৰিছোঁ খোৱা পানী আইন শৃংখলা পথ ব্যৱস্থা ফুটপাথ আৰু নলা 5 নম্বৰ স্পেচ 6 নম্বৰ ৰাজহুৱা আৰু লাইট ব্যৱস্থা 7 নম্বৰ ট্ৰেফিক ব্যৱস্থা 8 নম্বৰ ৰাজহুৱা পৰিবহণ 9 নম্বৰ ৰেল বিভাগত আমাৰ এটা দায়িত্ব আছে গুৱাহাটীৰ কাৰণ ৰেল বিভাগক আমি কণ্ট্ৰল কৰাৰ প্ৰয়োজন আহিছে 10 নম্বৰ কৃত্ৰিম বান 11 নম্বৰ উপপথসমূহৰ ওপৰত
এগৰাকী আহ্বায়কৰ দায়িত্ব থাকিব, 12 নম্বৰ চিকিৎসা সেৱাৰ ওপৰত এজন আহ্বায়কৰ দায়িত্ব থাকিব, 13 নম্বৰ পৰ্যটনৰ ক্ষেত্ৰত গুৱাহাটীক আমি এখন পৰ্যটন নগৰ কৰিব পাৰোঁ, 14 নম্বৰ উচ্চ শিক্ষাৰ প্ৰতি অনুষ্ঠানবিলাকত আমি লক্ষ্য ৰাখিবৰ কাৰণে এজন আহ্বায়ক থাকিব, 15 নম্বৰ বিদ্যালয়সমূহৰ পৰা, 16 নম্বৰ সামাজিক বনানীকৰণৰ ক্ষেত্ৰত, 17 নম্বৰ পাহাৰ এলেকাৰ প্ৰসংগত, 18 ক্ৰীড়া ক্ষেত্ৰ, 19 সাংস্কৃতিক ক্ষেত্ৰ, 20 ব্যৱসায়িক প্ৰতিষ্ঠান, 21 বিত্তীয় ব্যৱস্থাপন মানে কমিউনিকেশ্যনৰ বিত্তীয় ব্যৱস্থাপনা এজন আহ্বায়ক থাকিলে, 22 নাগৰিক সমিতিসমূহৰ লগত সমন্বয় তাৰ কাৰণে এজন আহ্বায়কৰ দায়িত্ব থাকিলে, 23 অসমৰ বাহিৰত থকা গুৱাহাটীৰ নাগৰিকসকলৰ লগত সম্পৰ্ক, 24 RTI আৰু তথ্যকো RTI মাৰিবৰ কাৰণে এজন আহ্বায়ক আৰু তথ্যকোক যাতে তেওঁ সকলো তথ্য যাতে তেওঁ আহৰণ কৰে আমাৰ প্ৰয়োজন হ'ব, আৰু 25 নম্বৰত প্ৰচাৰ। এইধৰণে আমি এজন আহ্বায়কক স্পেচিফিক দায়িত্ব দি তেওঁ আজি বিভিন্ন ধৰণৰ দায়িত্ব কৰিলে, তেওঁ কমিটিখন আহ্বায়ক কমিটিখন আলোচনা কৰিলে, আৰু যদি এখন প্ৰেছ মিট দিবলগীয়া মেমৰ নাম দিবলৈ সেই আহ্বায়কজন যিজনৰ যি দায়িত্ব আছে তেওঁক সন্মুখলৈ আনি পেলাই যদি কাম কৰা যায় মানুহজনে কাম কৰাৰো মানে এটা সুবিধা পাব, আৰু মই ভাবোঁ যে এটা ডিটেইলছত আমি যাব পাৰিম। গতিকে আমি সন্মানিত যিসকল সদস্য থাকিব গুৱাহাটীত, এই সন্মানিত সদস্যসকলৰ কমে 5জনমান গ'লে এজন আহ্বায়কৰ লগত লৈ ল'ব লাগে। এখন সৰু কমিটি এখন গ'লে তেওঁ এই সন্মানিত সদস্যসকলৰ পৰা আমি বিভিন্ন ধৰণৰ পৰামৰ্শ ল'ব পাৰোঁ। মই দীঘলীয়াটো মই মোৰ চিন্তা এটা অহাৰ কাৰণে কথাখিনিয়ে দাঙি ধৰিলোঁ, কিন্তু আমাৰ বহুত কৰিবলগীয়া হৈছে, কিন্তু মই ভাবোঁ যে কঠিন নহয়। গুৱাহাটীখন ঠিক কৰিবৰ কাৰণে চৰকাৰ বাদ দিয়ক, চৰকাৰক বাধ্য কৰিব লাগিব, চৰকাৰ একো নকৰে, তাহানিখনটো আমি দেখি আহিছোঁ। আমি যদি সকলোৱে যদি অলপ সক্ৰিয় হওঁ চৰকাৰ বাধ্য হ'ব, আৰু নাগৰিকসকলে বহুত আমি কাম আমি কৰিব পাৰোঁ, কাৰণ গুৱাহাটীৰ নাগৰিক একদম উদাসীন। যদি গুৱাহাটীত আমি উদাসীন নহ'লেহেঁতেন আজি এই ৰাস্তাবিলাক 8 ফুট 9 ফুটৰ ৰাস্তা নহ'লেহেঁতেন, মাটি লোৱালৈকে অন্ততঃ 21 ফুট 22 ফুট ৰাস্তা ৰাখিলেহেঁতেন, মাষ্টাৰ প্লেন নামত আজিলৈ একো নহ'ল। সেই কথাখিনি লক্ষ্য ৰাখি মই ভাবোঁ যে আটাইতকৈ অগ্ৰাধিকাৰ দিবলগীয়া বিষয় আমি সংগঠিত হ'ব লাগে এটা মঞ্চ, আৰু সেই মঞ্চ সম্পূৰ্ণ ধৰণৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ ঊৰ্ধত সমাজকেন্দ্ৰিক ৰাজনীতিৰ আধাৰত। ধন্যবাদ। ধন্যবাদ শ্ৰীযুত অদীপ কুমাৰ ফুকন ডাঙৰীয়ালৈ। তেখেতে ইতিমধ্যে আমাৰ প্ৰস্তাৱিত সমিতিখনৰ গাঁথনি কেনেকুৱা হ'ব লাগে বা কৰ্মৰাজি কেনেকুৱা হ'ব লাগে এটা সুন্দৰ আভাস দিলে বা এটা ৰোডমেপ তৈয়াৰ কৰি দিছে, তাৰ কাৰণে তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে শ্ৰীযুত প্ৰণয় বৰদলৈ ডাঙৰীয়া। প্ৰণয় দাৰ নামেই পৰিচয়, বিশিষ্ট সাংবাদিক, লেখক, আৰু বিশেষকৈ গুৱাহাটীৰ এজন অগ্ৰণী তেখেত সক্ৰিয় ৰাজহুৱা ব্যক্তি, আৰু খুব ভাল অসমৰ এজন পৰ্বত আৰোহণকাৰী ক্ৰীড়াবিদ। গতিকে মই প্ৰণয় দাৰ পৰাও তেখেতৰ বিভিন্ন অভিজ্ঞতা আছে, শৈশৱৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন কামত তেওঁ জড়িত। গতিকে মই তেখেতৰ পৰাও এটা ৰোড মেপ বা আমাৰ কিছু পৰামৰ্শ আমি তেখেতৰ পৰা গ্ৰহণ কৰিম। গুৱাহাটীৰ যিটো অৱস্থা দুৰ্দশাহে দেখিলে হয় বেদনাহত হয়। গুৱাহাটী যিমানেই ডাঙৰ হৈছে সিমানেই আমাৰ গুৱাহাটীৰ সমস্যা দিনক দিনে বাঢ়ি গৈছে। অলপতে ডক্টৰ ভাগৱত ডাঙৰীয়াই খুব ধুনীয়াকৈ ক'লে যে গুৱাহাটী মহানগৰীৰ আচলতে এখন বন্যপ্ৰাণী অভয়াৰণ্য হোৱাৰ সকলো উপাদান আছে। ইয়াত মই জনাত ইয়াতে প্ৰায় 150-200 অধিক প্ৰজাতিৰ পক্ষী, 42 প্ৰজাতিৰ বন্যপ্ৰাণী ইয়াত আছে। তাৰ লগতে আমি 2খনকৈ অভয়াৰণ্য, দীপৰ বিল, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য, 19খন পাহাৰ, 9খন সংৰক্ষিত বনাঞ্চল, এখন সমৃদ্ধ এলেকা গুৱাহাটী। কিন্তু এইখন প্ৰকৃতিয়ে দিয়া প্ৰকৃতিয়ে অনাবিল সৃষ্টিক আমি এক প্ৰকাৰ আমি ধ্বংস কৰি পেলাইছোঁ আচলতে, আৰু তাৰ কাৰণে আমি সকলো দায়ী আচলতে। আমি প্ৰত্যেকজনে ইয়াৰ কাৰণে দায়ী। গুৱাহাটীৰ পতন আমি আমাৰ চকুৰ সন্মুখত দেখিছোঁ। গুৱাহাটী কেনেকৈ দিনক দিনে গুৱাহাটী উন্নয়নৰ দিশলৈ নগৈ গুৱাহাটীৰ তললৈ গৈ আছে। গতিকে এই কথাটো সদায় মনত দুখ দিয়ে। মই সৰু কথা এটা কওঁ, ইয়াতে এতিয়া চাৰিওফালে আপোনাৰ কি হৈছে গুৱাহাটীত এতিয়া আমাৰ ফ্লাইঅভাৰ নিৰ্মাণ কাম চলি আছে। চানমাৰীৰ পৰা এখন ফ্লাইঅভাৰ আৰম্ভ কৰিলে, এইখন ফ্লাইঅভাৰ আমি খুব বিৰোধিতা কৰিলোঁ। মই নিজে মুখ্যমন্ত্ৰীক লগ ধৰি ক'লোঁ যে গুৱাহাটীৰ দ্বাৰা মই মাটি যদি মই শুনি বুলিয়ে কওঁ, বোলে গুৱাহাটীৰ এই ফ্লাইঅভাৰখনৰ ঠাইত প্ৰায় 1000 কোটি টকা খৰচ কৰিবলৈ লাগিছে। মই কৈছোঁ এইখন ফ্লাইঅভাৰখন যদি হয়, তলত যিমানবিলাক ব্যৱসায়ী আছে চব অসমীয়া, সম্পূৰ্ণ নুনমাটি বেয়ালৈকে গোটেইখিনি অসমীয়া মানুহৰ। মই কৈছিলোঁ যে এই থলুৱা মানুহৰ গোটেই ব্যৱসায়টো ধ্বংস হৈ যাব। গতিকে ফ্লাইঅভাৰখন নকৰি তাতে যদি অন্তত দুইফালে ৰাস্তাটো 10 ফুট বহল কৰি দিলেও কামখিনি সমাধান হয়। বহুত জটিলতা আছে, কিন্তু আপুনি যদি 1000 কোটি টকাৰ ঠাইত 100 কোটি টকা খৰচ কৰা হয়তো এইটো হৈ গ'লহেঁতেন, কিন্তু নকৰিলে তাত ফ্লাইঅভাৰ দূৰদৰ্শী বনালে, আৰু অন্য ঠাইতো ফ্লাইঅভাৰ বনাই আছে। আৰু দিনক আমি দেখিছোঁ যে গুৱাহাটীৰ সমস্যা কিমান জটিল হৈছে। এইবাৰ শেহতীয়া
যিটো বান হ'ল বানত দেখিলোঁ বানৰ কিমান প্ৰকোপ হৈছে আৰু এতিয়া আপোনালোকে সকলোৱে জানে খুব এটা নতুন কথা ওলাইছে যে ডাৱৰ বিস্ফোৰণ বিভিন্ন ঠাইত বিভিন্ন বানত ডাৱৰ আগতে আমি এইটো ইমান শুনা নাছিলোঁ ডাৱৰ বিস্ফোৰণ আজিকালি সঘনাই হৈছে ডক্টৰ ভগৱত দেৱৰাই জানিব কিহৰ কাৰণে হৈছে আজিকালি অলপ বেছিকৈ হোৱা যেন পৰিলক্ষিত হৈছে গুৱাহাটী দাঁতিকাষত যদি ডাৱৰ বিস্ফোৰণ হ'বলগীয়া হয় গুৱাহাটীৰ কি অৱস্থা হ'ব ক'ত যাম আমি এনেকুৱা এটা অৱস্থা কিমান মানুহৰ পতন হ'ব চাৰিওফালৰ পাহাৰবিলাক অবাধে দখল কৰি দিয়া হ'ল ক'তো পৰিকল্পনাহীনভাৱে গোটেই পাহাৰ দখল কৰি দিয়া হ'ল গুৱাহাটীৰ এখন পাহাৰ নাই যিখন পাহাৰত দখল চলা নাই গোটেই পাহাৰবিলাক দখল কৰি দিয়া হ'ল তাতে চৰকাৰে লাইটৰ যোগান দিলে সকলো সা সুবিধা যোগান দিলে ৰাস্তা ঘাট দিলে গতিকে এতিয়া কৈ লাভ নাই যে সকলোফালে মানুহ সোমাই গ'ল গতিকে গুৱাহাটীৰ এই পাহাৰবিলাক ধ্বংস কৰাৰ ফলত হৈছে কি আমাৰ গুৱাহাটীৰ সমস্যা আৰু জটিল হৈ পৰিছে আমাৰ গুৱাহাটীৰ দাঁতিকাষত আছে ব্ৰহ্মপুত্ৰ নদী ইমান ধুনীয়াকৈ গুৱাহাটীৰ এই জলসম্পদ আমি ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন বিভিন্ন প্ৰান্তত গৈ দেখিছোঁ তেওঁলোকৰ লগত থকা নদীসমূহ তেওঁলোকে জল পৰ্যটনৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে অৰ্থাৎ গুৱাহাটী আমি অকল জলপৰী আৰু এলফেস্কৰ বাহিৰে আমি একো তাত জল পৰ্যটনৰ কাৰণে একো কৰিব নোৱাৰিলোঁ আচলতে সেইখিনি কৰিব পৰা যথেষ্টখিনি থল আছিলে গুৱাহাটীৰ মাজত ভৰলু আছে বাহিনী নৈ আছে অন্যান্য বহুত চহৰ মহানগৰ দেখিছোঁ সেই সৰু সৰু নদীবিলাকে তেওঁলোকে পৰ্যটন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিছে পৰ্যটন কেন্দ্ৰ গঢ়ি তুলিছে বেংককত এনেকুৱা এটা ব্যৱস্থা দেখিবলৈ পাইছে আনহাতে ভেনিছ এনেকুৱা নলালৈ ভেনিছখন হৈছে তাত কিমান সুন্দৰভাৱে তেওঁলোকে কিন্তু আমি একো কৰিব নোৱাৰে আমাৰ কাৰো পৰিকল্পনা নাই আৰু দিনক দিনে আমি এই কথাবিলাক আমি কৰিব পৰা নাই আৰু মই ভাবোঁ যে এতিয়া গুৱাহাটীৰ যিটো কথা কোৱা হৈছে অধিপন ডাঙৰীয়াৰ কথালৈ মই খুব সুন্দৰভাৱে সমৰ্থন কৰোঁ তেখেতে খুব সুন্দৰভাৱে বহলাই কমিটিখনৰ আন্তঃগাঁথনি সন্দৰ্ভত খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে আৰু ভইচ অফ গুৱাহাটী নামটো ভাল লাগিছে যাৰ ছেভ গুৱাহাটী বিল গুৱাহাটী আছেই যে ছেভ গুৱাহাটী বিল গুৱাহাটী ৰাখিব নে অন্য নাম দিব সেইটো হৈছে আজি সবাই সদনে ঠিক কৰিব কিন্তু গুৱাহাটী এনেকুৱা এটা শক্তিশালী এটা শক্তি লাগে এটা সময়ত ছেভ গুৱাহাটী বিল গুৱাহাটী যথেষ্ট শক্তিশালীভাৱে মাত মাতিছিল গুৱাহাটীৰ সমস্যাৰ ক্ষেত্ৰত ধীৰেন বৰুৱা ডাঙৰীয়াক মই প্ৰায়ে লগ পাইছিলোঁ তেখেতে সদায় যেতিয়াই পাওঁ তেখেতে গুৱাহাটীৰ কথালৈ সদায় তেখেতে কান্দিছিল সদায় গুৱাহাটীৰ কথালৈ তেখেতে আমাৰ আগত আক্ষেপ কৰিছিল বিভিন্ন প্ৰসংগলৈ তেখেতে আমাৰ ওচৰত আহিছিল গতিকে ধীৰেন বৰুৱা ডাঙৰীয়াৰ তেখেতে দেখুৱাই যোৱা পথেৰে আমিও আচলতে এনেকুৱা এটা শক্তি এনেকুৱা এটা আমি এনেকুৱা এটা বেছ এটা বনাব লাগে যাৰ জৰিয়তে চৰকাৰখনক যাতে ভালকৈ হেঁচা দি কামবিলাক কৰিব পৰা যায় গুৱাহাটীত কৰিবলগীয়া বহুখিনি কাম আছে গুৱাহাটীত আন নালাগে এতিয়াও যদি গুৱাহাটীৰ চাৰিওফালে পাহাৰসমূহত আমি ব্যাপক হাৰত বৃক্ষৰোপণ কৰা যায় যিখনে বানপানীৰ সমস্যা হয়তো কিছু পৰিমাণে হ'লেও শাম কাটিব কিন্তু গুৱাহাটীৰ পাহাৰবিলাক প্ৰায়বিলাক পাহাৰে ফকলা হৈ গৈছে গতিকে গুৱাহাটীৰ পাহাৰে পানী ধাৰণ নকৰে বৰষুণ হ'লে পানীটো লগালে তললৈ গুচি আহে গতিকে এই অৱস্থা হৈছে গতিকে এইবিলাক কাম কৰিবলগীয়া আছে আৰু ইয়াতে যিখন আপোনালোকৰ ইয়াত যিখন কনচেপ্ট নোট দিছে মই ভাবোঁ যে ইয়াত প্ৰায়খিনি কথা খুব সুন্দৰভাৱে উল্লেখ কৰিছে এইখিনি কথাৰ আৰ্হিত এইখিনি কথাৰ আলম লৈ আমি যদি আগবাঢ়ি যাওঁ এইখনে আমি মানে মই নকওঁ যে সম্পূৰ্ণভাৱে সফল হ'ম কিন্তু বহু পৰিমাণে সফল হ'ম মই এতিয়াও আশাবাদী গুৱাহাটীৰ কথা ভাবিলে দুখ লাগে কিন্তু মই এতিয়াও আশাবাদী যে গুৱাহাটীৰ এই যিবিলাক সমস্যাৰ আমি সন্মুখীন হৈ আহিছোঁ বানপানী গৰাখহনীয়া বানপানী খহনীয়া যান জঁটৰ যি ব্যাপক সমস্যা ব্যাপকভাৱে ব্যাপক হৈ পৰিছে এইবিলাকৰ পৰা আমি উপশম পাম পুনৰবাৰ এই যিটো সংগঠন হ'ব বা নতুন সংগঠন হয় নে পুৰণা সংগঠন থাকে যিটো হ'ব আমি ভাবোঁ আহক আমি সকলোৱে এই প্ৰচেষ্টাত আমি সকলোৱে সহভাগী হওঁ আৰু আমি সকলোৱে যাতে এখন সুন্দৰ এটা অনুষ্ঠান কৰি এই ক্ষেত্ৰত আমি এটা গুৱাহাটীৰ কণ্ঠ হৈ থাকোঁ এই কামনা কৰিলোঁ পুনৰবাৰ আজি মোক ইয়াৰ মত কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ধন্যবাদ প্ৰণয় দা ইয়াৰ পিছত মই নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ গুৱাহাটীৰ নাগৰিক সমাজৰ এজন জ্যেষ্ঠ কৰ্মকৰ্তা শ্ৰীযুত বলো হাজৰিকা ডাঙৰীয়া তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা আৰু আমাৰ এজন অন্যতম মাৰ্গদৰ্শক মাননীয় সভাপতি মহোদয় আজি উপস্থিত এই অনুষ্ঠানটো আগবাঢ়ি অহা সদস্যবৃন্দ মই এটা কথা ক'ব বিচাৰিছোঁ আমি বক্তৃতাতকৈ প্ৰেক্টিকেলি আমি কম কাম কৰোঁ মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ আজি চাওক যিজন ব্যক্তি তেওঁ সদায় মাতিছিল গুৱাহাটীত কথা লৈ পেলাই সেইজন হ'ল ধীৰেন বৰুৱা আৰু সেই ধীৰেন বৰুৱা এতিয়া নাই এতিয়া নোহোৱাৰ কাৰণে সেই ধীৰেন বৰুৱাৰ যিটো তেওঁৰ স্মৃতিটো তেনেধৰণে আগবাঢ়ি কাম কৰিব পৰা এখন আমাক কমিটি লাগে কাৰণ সেই কমিটিখন নোহোৱাৰ কাৰণে আজি এনেকুৱা এটা অৱস্থা হৈছে গুৱাহাটীৰ বিষয়ে মাতা মানুহ আপোনালোকে দেখিছে মিডিয়াত আহে মুখ্যমন্ত্ৰীয়ে আজি এটা ক'ব কালি হয়তো বেলেগ এজনে এটা কথা ক'ব বেলেগ পলিটিকেল পাৰ্টিৰ মানুহে এটা কথা ক'ব
কিন্তু মই ৰাজনৈতিকভাৱে কোৱা নাই সামাজিক যিটো মাধ্যম জনসাধাৰণৰ এই জনসাধাৰণৰ মাধ্যমটোৰ মাজেদি আমাৰ এখন কমিটিয়ে যদি তেনেধৰণৰ প্ৰস্তাৱবিলাক দাঙি ধৰে কাৰণ তেওঁলোকে ৰাজনৈতিকভাৱে যদি কোনোবা এটা দলে কৰে সেইটো অপজিট পাৰ্টিয়ে সেইটো উল্টাকৈ কয় কিন্তু এই নাগৰিক মঞ্চ যেনেকৈ ধীৰণ বৰাই তেনেকুৱা ধৰণৰ এটা কথা ভাবিছিল তেনে এখন কমিটি উপযুক্ত কমিটি কাৰণ তেওঁ এতিয়া নাই তেনেকুৱা এখন কমিটি হৈ যাতে আমাৰ সমস্যাবিলাক আমি দাঙি ধৰিব পাৰোঁ তেনেকুৱা এখন কমিটি আশা কৰিছোঁ আৰু মই দীঘলীয়া নকৰোঁ কাৰণ ইতিমধ্যে আমাৰ বক্তাই কৈছে সেই নতুন কমিটি এখন কৰি কেনেকৈ আগবঢ়াই দিব পাৰি সেই কথাটোতে আজি গুৰুত্ব দিবলগীয়া মই আৰু বক্তৃতা দি কথাটো কৈ নাথাকোঁ যাতে তেনেকুৱা এখন কমিটি হয় যি এই কথাবিলাক দাঙি ধৰিব পাৰে সেইখিনিকে মই আশা কৰিছোঁ এইখিনিয়ে মোৰ বক্তব্য বলোদালৈ অশেষ ধন্যবাদ আৰু এজন গুৱাহাটীৰ অতি সন্মানীয় জ্যেষ্ঠ ব্যক্তি আছে আমাক সদায় দিহা পৰামৰ্শ দি থাকে গুৱাহাটী পৌৰ নিগমৰ একালৰ দীৰ্ঘদিনৰ তেখেত কাউন্সিলৰ আছিলে আমাৰ সকলোৰে আদৰৰ সন্মানৰ শ্ৰীযুত বলেন ভৰালী ডাঙৰীয়া বলেন দা আপুনি আমাক অকণমান আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সোঁৱৰণ কৰি পেলাই আমাক কিছু দিহা পৰামৰ্শ দিয়ক আৰু গুৱাহাটীৰ তেখেত উপ মেয়ৰ ডেপুটি মেয়ৰো আছিলে আৰু বলেন দা সদায় সক্ৰিয় হৈ থাকে সামাজিক জীৱনত বিশেষকৈ গুৱাহাটীৰ সমস্যাৰাজিক লৈ বলেন দাক আমাৰ মাজত পাই খুব আনন্দ অনুভৱ কৰিছোঁ মাননীয় জাতিৰ সভাৰ সভাপতি মহোদয় আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত থকা বিভিন্ন গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ সন্মানীয় ব্যক্তিসকল পোনপ্ৰথমে মই এই বিষয়টো লৈ অজিত পাটোৱাৰী ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ আৰু মই এইটো উদ্যোগ লোৱাৰ কাৰণে যিসকলে এইটো উদ্যোগ লৈছে তেখেতসকলক প্ৰথমে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়া মূলত কথাটো হ'ল যে ইতিমধ্যে বহুতে বহুত কথা কৈছে ময়ো বহু উন্নয়ন সমিতি কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ যেতিয়া চৰকাৰৰ ঘৰলৈ যাব লগা হয় যেতিয়া চৰকাৰৰ ঘৰলৈ বিপক্ষে কথাটো ক'ব লগা হয় তেতিয়া সমিতিৰ মানুহ চব পলায় আজি কৈ দিছোঁ আৰু এইটো খোলচাকৈ কৈছোঁ যে আমি সমিতি কৰিছোঁতো আমি যেতিয়া যাব লগা হয় যে 5জনীয়া সমিতি কৰি দিলে যে আপোনালোকে আমাৰ এইটো ৰিপ্ৰেজেণ্টেশ্যনখন আপোনালোকে দিবগৈ লাগিব সেই তেতিয়া 5জনীয়া বিচাৰি নাপায় এই কাৰোবাৰ বেমাৰ হয় পেটৰ অসুখ হয় অন্যান্য কিবা হয় গতিকে মূল কথাটো হ'ল কি যে মূলত আমাৰ সমস্যা কি সমস্যা যিখিনি ইতিমধ্যে কৈছে আৰু কিয় কৰিব পৰা নাই এতিয়া বিজন মহাজনে ভালকৈ জানিব যে আপোনালোকে কৈছে পৌৰ নিগম আছে আৰু অন্যান্য আছে হোৱাট ইজ দি ফাংচন এণ্ড ডিউটি অফ দি পৌৰ নিগম তেওঁলোকে কি কৰিব এতিয়া তেওঁলোকে কি কৰিব বুলি ক'লে মই বহুত ক'ব লাগিব মই নোৱাৰোঁ মোৰো এখন মিটিং আছে আপোনালোকে চাওক কনষ্টিটিউশ্যনে 1992 74 এমেণ্ডমেণ্ট কৰিছে কৰি কনষ্টিটিউশ্যনে 18টা ছাবজেক্ট দিছে পৌৰ নিগমত আজিলৈকে সেই 18টা ছাবজেক্টত 18টা আমাৰ পৌৰ নিগম নিকায়সমূহক দিয়া নাই আমাৰ পৌৰ নিগম এখন আছে আৰু এবাৰ ডিব্ৰুগড় নতুনকৈ হ'ল আৰু 106খন আপোনাৰ নিকায় আছে গতিকে যেতিয়ালৈকে ফাংচনটো নাপাব তেতিয়ালৈকে ক'ত পা কৰিব আৰু আপোনালোকে কয় এটা নোডেল এজেঞ্চি কোন আপোনালোকে সাংগঠনিক প্ৰক্ৰিয়াটো বেলেগে কৰিব মই খালি কথাখিনি এইকাৰণে কৈছোঁ যে নোডেল এজেঞ্চি কোন এতিয়া কাম কৰিবলৈ যাওঁতে এটা কিমান এজেঞ্চি আছে এটা 5খন এক্টে আদাৰ দেন মিউনিচিপালিটিয়ে 5খন এক্টে আকৌ বেলেগে কাম কৰি আছে মই পিছত বাৰু বহলাই কওঁ এতিয়া এটা অথৰিটিৰ লগত ইটো অথৰিটি ক্লেছ কৰি আছে আৰু আফটাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যে কৈছে যে পৌৰ নিগম থাকিলে বাকী এখন ইনকনচিষ্টেণ্ট বুলি কৈছে ইনকনচিষ্টেণ্ট বুলি কোৱাৰ পিছতো GMDয়ে কিন্তু পাৱাৰটো বঢ়াই আছে মিউনিচিপালিটি কিন্তু পাৱাৰটো বঢ়োৱা নাই এইটো আমাৰ বিজন মহাজনে ক'ব মই 2টা টাৰ্ম আছোঁ 2টা টাৰ্ম থাকোঁতে
মই ৰিগাৰ্ডিং 74 এমেণ্ডমেণ্ট বিষয়ত মই বহুত কৰিছোঁ কৰি কেন্দ্ৰীয় চৰকাৰলৈকে দিছোঁ ইতিমধ্যে মোলৈ চিঠিও আহিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা যে অসম চৰকাৰক কৈছে এইটো ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰিব লাগে এতিয়া আপোনালোকে এইটো জানেনে নাজানে নাজানো আপোনালোকেও জনা উচিত এজ পাৰ প্ৰভিজন অফ দি এক্ট এজ পাৰ প্ৰভিজন অফ দি কনষ্টিটিউশ্যন 243 I আৰু Y মতে প্ৰতি ষ্টেটত প্ৰতি 5 বছৰে একোখনকৈ ষ্টেট ফাইনেন্স কমিশ্যন বহে আৰু সেই ষ্টেট ফাইনেন্স কমিশ্যনত আমাৰ দায়িত্ব যে আমি পৌৰ নিগম নিকায় পঞ্চায়ত আৰু অন্যান্য ডিপাৰ্টমেণ্টে কাম কৰিবলৈ হ'লে ফাইনেন্সৰ যোগাৰ কৰিবলৈ হ'লে আমি সেই ষ্টেট ফাইনেন্সৰ ৰিকমেণ্ডেশ্যন মৰ্মেহে বাজেটত টকাটো ধৰে কিন্তু এটা বৰ দুখৰ কথা 3 কোটি অসমৰ পপুলেশ্যন বুলি কয় কিন্তু যেতিয়া এই কনষ্টিটিউট কৰিছে এতিয়া ৰাণা প্ৰতাপ আমাৰ লেফটেনেণ্ট জেনেৰেল তেখেতক দায়িত্ব দিছে চেয়াৰমেনৰ এই যিটো ৰিকমেণ্ডেশ্যন বা মেমৰেণ্ডাম দিব লাগে মই দুখৰে কথা কৈছোঁ 5খন 7খন 10খন পঢ়ে আৰু মই 3rd আছাম ষ্টেট ফাইনেন্স কমিশ্যনৰ পৰা 6লৈকে মই নিজে ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু এটা সময়ত হৰেণ দাস আছিল ডক্টৰ আছিল আমাৰ হিমাংশু দাস আছিল তেনেকৈ আছিল গতিকে এই কথাখিনিয়ে মূল কথা তাৰপিছত আকৌ চেণ্ট্ৰেল ফাইনেন্স কমিশ্যন আছে গতিকে চেণ্ট্ৰেল ফাইনেন্স কমিশ্যনে আকৌ আডমেণ্ট কৰে মিউনিচিপালিটি পঞ্চায়ত এইবিলাকক আৰু টকা পইচা দিয়ে আজিকালি আপোনালোকে নাজানে মিউনিচিপালিটি কিমান টকা পায় এতিয়া যথেষ্ট টকা পায় আমি যেতিয়া 1995ত আছিলোঁ আমি খালি যিকেইটা আছিলে MB টেক্স এণ্টাৰটেইনমেণ্ট টেক্স ৰেভিনিউ টেক্স এনেকৈ আমি পাইছিলোঁ মাত্ৰ 40 কোটি বা 50 কোটি টকা পাবলৈ সক্ষম হৈছিলোঁ এতিয়া 100 কোটি টকা পায় 100 কোটি টকা পায় বুলি কিন্তু এই বিষয়টো আমাৰ গুৱাহাটীবাসী ৰাইজে কোনোবাই কেতিয়াবা সুধিছে নেকি RTI মাৰিছে নেকি যে ইমান কোটি টকা পায় আপোনালোকে কি কৰিছে এতিয়া গুৱাহাটীত কাম কৰিবলৈ হ'লে আমি কিন্তু কৰিব নোৱাৰোঁ আমি সমিতিখন গঠন কৰিব পাৰিম আমি প্ৰেছাৰ গ্ৰুপে হ'ব পাৰিম কাম কৰিব মিউনিচিপালিটি অথবা PWD বা কোনোবা কিন্তু আপুনি চাওক 6th আছাম ষ্টেট ফাইনেন্স কমিশ্যনে কৈছে ফাংচনাৰী should be transferred within 60 days তাৰমানে আপোনালোকে বুজি লওক যে আদাৰ ডিপাৰ্টমেণ্ট যিবিলাকে কাম কৰি আছে গুৱাহাটীত বিশেষকৈ মিউনিচিপালিটিৰ কথা কৈছে যে ফাংচনাৰী should be transferred বা shall be transferred within 60 days এইটো 6th আছাম ষ্টেট ফাইনেন্স কমিশ্যনৰ ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যন হৈ যোৱা আজি কিবা এতিয়া 7 হৈছে সেই ৰিকমেণ্ডেশ্যনে হৈ থাকে আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটাৰী অনামিকা তিৱাৰী আছে মই আছিলোঁ দিল্লী তেখেতে মোলৈ ফোন মাৰিলে যে শইকীয়া আপুনি আহক আপুনি ক'ত আছে মই দিল্লীত আছোঁ আমি এই প্ৰজেক্টটো এটা আপোনাৰ ডিছকাছ কৰিব বিচাৰিছোঁ আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী বিচাৰিছে প্ৰজেক্টটো ডিছকাছ কৰোঁ সেই কমিটি এটাত মই আমাৰ খাটনীয়া চাহু আছে দেই সেইখন কমিটিত ৱাটাৰ ৰিচোৰ্চ ফৰেষ্ট্ৰি লাইফ ষ্টক কাৰণ যিটো আমি এতিয়া আমাৰ গুৱাহাটীৰ যিটো প্ৰব্লেম দিছ ইজ আপোনাৰ ৱাটাৰছেড প্ৰব্লেম গুৱাহাটীৰ চাৰিওফালে 20টা পাহাৰ আছে এই 20টা পাহাৰত যেতিয়া বৰষুণ হ'ব তাৰ পানীবিলাক একদম ফ'ৰ্চফুলি গুচি আহে সেইকাৰণে আপোনাৰ 10 মিনিট 15 মিনিট 20 মিনিটৰ বৰষুণতে পানীবোৰ হৈ যায় ক'ৰ পৰা এই পানীবিলাক খুব চেনেলবিলাকৰ পৰা ধমাধম আহে আৰু ফ'ৰ্চটো খুব বেছি সেইকাৰণে আমি এই পানীবিলাকক আমি আপষ্ট্ৰীমত কণ্ট্ৰল কৰিব লাগিব নহয় আপষ্ট্ৰীমত কণ্ট্ৰল কৰিবলৈ আমি সেই প্ৰজেক্টটোত সেইবোৰেই মেনশ্যন কৰিছোঁ যে ডক্টৰ অৰূপ শৰ্মা আছে খাটনীয়া চাহাব আছে তেখেতসকলে জানে গোটেই কথাখিনি ইয়াত ইম্পৰ্টেণ্ট বস্তু আছিলে সেইবোৰ বাৰু নেদেখুৱাওঁ কেতিয়াবা ইন ফিউচাৰ ডিছকাছ কৰিলে মই দেখুৱাম আৰু এতিয়া আমাৰ ভৰলুখন এতিয়া মোৰ ওপৰত এজন বক্তাই কৈ গ'ল যে বেংককত এটা সৰু ষ্ট্ৰীম আছে সেই ষ্ট্ৰীমটো তেওঁলোকে কেনেকৈ হেৰি কৰিছে এইটো মোৰ ইয়াত আছে মই গ'লে মেলিলে মানে এইবিলাক মানে তুলি পেলাই লৈ আহোঁ নিজৰ জেগাখনৰ কাৰণে এখন ফ্লটিং মাৰ্কেট এখন আছে এইখিনি আমাক মানে লিখিতভাৱে আমি আহ্বান কৰিমে আছে এই কিন্তু 2 মিনিট 5 মিনিট সময় যদি তাতকৈ মাতি পেলাই কথাখিনি ক'ব নোৱাৰোঁ নহয় জানো সেইকাৰণে কথাটো হৈছে কি তাত তেওঁলোকে সেই ফ্লটিং মাৰ্কেটত তেওঁলোকে নাওবিলাক দিছে এখন নদী এটা আছে আমাৰ ভৈৰৱৰ নিচিনা তাত নাও দিছে আৰু মাৰ্কেটখনৰ দুই পাৰে দোকানবিলাক সেই নাৱৰে আপোনাৰ টুৰিষ্টবিলাক আহি পেলাই
সেই তাত বজাৰ কৰি পেলাই আকৌ গুচি যায় তাত নাৱৰীয়াবিলাকে বহুত পইচা পায় গতিকে কালেক্ট হিউজ এমাউণ্ট অফ মানি এইবিলাক ছিষ্টেম আমি কৰিব পাৰিলে ভাল হয় সেইকাৰণে আমাৰ যিটো কমিটি এখন বনাইছে বনাব বিচাৰিছে খুব সময় উপযোগী হৈছে ৰাইজে নবুজাৰ দোকানীয়ে নৈ বয় সেইকাৰণে যদি আমি চবেই মিলি পেলাই এই ক্ষেত্ৰত যদি আমি কিছুমান আগভাগ লৈ পেলাই কিছুমান আমি ভাল বস্তু উলিয়াই পেলাই ডিছকাছ কৰি আমি গভৰ্ণমেণ্টক এপ্ৰ'চ কৰিব পাৰোঁ সেইটো নিশ্চয় কিবা এটা ভাল হ'ব মই ইয়াতকৈ বিশেষ নকৰি মানে সামৰিলোঁ অশেষ ধন্যবাদ তাৰমানে আমি যিখন পঞ্জীয়ন বহীত আমাৰ সকলোৰে নাম আৰু ধৰ্মবাদ নম্বৰবোৰ আছে হোৱাটছএপ নম্বৰ আমি আপোনালোকক আমাৰ এটা হোৱাটছএপ নম্বৰ আৰু ইমেইল ID দি দিম সকলো বিজ্ঞ ব্যক্তি যিসকলৰ পৰামৰ্শ থাকে আৰু যিহেতু অধিকাৰীটো লিখিতভাৱে আমাক দিব তেনেকৈ যিসকলে পাৰে আমাক লিখিতভাৱে আৰু নহ'লে আমাৰ সেই মেইল ID আৰু হোৱাটছএপত আপোনালোকৰ সকলোলীয়া পৰামৰ্শবোৰ দিব আৰু আমি যিখন হয়তো আমাৰ পূৰ্ণাংগ কমিটি গঠন হ'বগৈ এটা সময় এই সকলো কথা চালি জৰি চাব এতিয়া আমি প্ৰায়বোৰ বক্তাৰ কথা শুনিলোঁ বেছিভাগে আমাৰ সামাজিক বিশেষজ্ঞ বা বিশ্লেষক আমাৰ মাজত এজন অতি উৎকৃষ্ট বা অতি কৰ্মৰত কাৰিকৰী বিশেষজ্ঞ আছে তেখেতেও দীৰ্ঘদিন ধৰি গুৱাহাটী বা অসমৰ এই সমস্যাসমূহৰ ওপৰত কাৰিকৰীভাৱে তেখেতে মতামত আগবঢ়াই আহিছে আমাৰ সকলোৰে আদৰৰ শ্ৰীযুত JN খাটনিয়াৰ ডাঙৰীয়া অসমৰ এজন বিশিষ্ট স্থপতিবিদ মই তেখেতক আহ্বান জনাম আৰু তেখেতে আমাক আজি গোটেই এই কথাখিনি আপোনালোকে বিজ্ঞসকলে যিখিনি ক'লে তাৰ সাৰমৰ্ম আৰু আমাৰ আচ্ছা অকণমান আচ্ছা ঠিক আছে ইয়াত উপস্থিত থকা আমাৰ ডাইছৰ আমাৰ সন্মানীয় প্ৰেচিডেণ্ট আৰু যিসকল ডাইছত আছে আৰু ইয়াত উপস্থিত থকা ৰাইজ মোৰ নাম মলয় বৰা মই এজন IAS অৱসৰপ্ৰাপ্ত অফিচাৰ আছিলোঁ মই GMDৰ CEO আছিলোঁ আৰু বেলেগ বেলেগ ইয়াত আছিলোঁ চ' মই গোটেই কথাখিনি মই ভিতৰৰ পৰাও জানো আজি গোটেই কথাখিনি মই ভালকৈ শুনিলোঁ মই যি ফিল কৰিছোঁ যে যোনটো যে ভাৰ্টিকেলছখিনি কৈছে যে 25টা ভাৰ্টিকেল দিবৰ কাৰণে সেইটো ভাল কথা সেই ৰকমে আমি যদি আগবাঢ়িব পাৰোঁ এটা সেই ভাৰ্টিকেলছখিনি কৰি পেলাই আমি এটা ষ্ট্ৰাকচাৰেল ৱেত আমি যদি কৰিব পাৰোঁ সেইটো ভাল হয় ছেকেণ্ডত মই ভাবোঁ যে আমাৰ এইটো যোনটো যেনেকুৱা ধৰণৰ এছ'চিয়েশ্যন হওক বা এইটো এটা এই এছ'চিয়েশ্যনটোৰ আমি এটা যদি ৱেবছাইট খোলোঁ ৱেবছাইটত যদি ইণ্টাৰেক্টিভ ৱেবছাইট থাকে তাত আৰু যি আমাৰ সমস্যা হয় এই চিটিজেনছসকলে ক'ব পাৰে তেনেকুৱা ধৰণৰ ইণ্টাৰেক্টিভ ৱেবছাইট বনাবলৈ বৰ বেছি পইচা নপৰে বা আমাৰ অসমীয়া বা উদ্যোগী মানুহক হ'লে তেওঁলোকে বনাই দিব আৰু সেইখিনি মই তেনেকৈ চিনিও পাওঁ যথেষ্ট মানুহ মই তেনেকৈ কৈ দিব পাৰিম সেইটো 2 নম্বৰ কথা আৰু থাৰ্ড কথাটো মই ক'ব খুজিছোঁ আমাৰ মহাজন আছে ইয়াত আৰু এটা দিশ আছে যে আপোনালোকৰ আমাৰ যোনটো আইন কানুন লিগেল প্ৰচেছ যদি কিবা আছে সেইটো কৰিব লাগে কাৰণ আমিতো বহুতখিনি কথা কৈ থকা হয় বস্তুটো এতিয়া হৈ উঠিব লাগিব সেইটোৱে মোৰ মানে আহ্বান যে সেইটোৱে হৈ উঠিলে ভাল হয় ধন্যবাদ আৰু কিবা মোৰ ফালৰ পৰা যদি কিবা আপোনালোকৰ সহায় লাগে তেতিয়াহ'লে মই কৰিবলৈ ৰাজি আছোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি এতিয়া খাটনিয়াৰ ডাঙৰীয়ালৈ আগবাঢ়িম সন্মানীয় সভাপতি মহোদয় আৰু বিশিষ্ট ব্যক্তিসকল প্ৰথমতে মই মোৰ এটা চমু পৰিচয় দিব খুজিছোঁ কাৰণ মই আপোনালোকৰ প্লেটফৰ্মত প্ৰথম আহিছোঁ আজি মোৰ নাম জ্যোতিৰিন্দ্ৰ নাৰায়ণ খাটনিয়া কলেজিয়েট স্কুলৰ ষ্টুডেণ্ট 71 বেটছত ওলাইছিলোঁ মোৰ দেউতা তেতিয়া ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ প্ৰিন্সিপাল আছিলে তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ 77ত ওলালোঁ ওলাই পেলাই মই ইলেক্ট্ৰিচিটি বৰ্ডত জইন কৰিলোঁ তাৰ 18 বছৰ কাম কৰিলোঁ লাষ্ট প্ৰজেক্টটো মোৰ বিজুলী ভৱনটো কমপ্লিটলি মই স্থপতিবিদ নহয় মই ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰ বিজুলী ভৱনটো মোৰ আণ্ডাৰত হৈছিলে কিন্তু মই পাছ কৰি উঠাৰ পিছৰ পৰাই মোৰ এটা মনত আছিলে যে অলপ ৰাজহুৱা কাম কৰিব লাগে কাৰণ টেকনিকেলি মেক্সিমাম ৰাজহুৱা কামে টেকনিকেলি অৰিয়েণ্টেড যিটো অভাৱ সেইকাৰণে ট্ৰেকৰ বাহিৰত গুচি যায় চব কাম আৰু তেতিয়াৰ পৰা কৰি ভাবি চাকৰি কৰিলোঁ কৰি এটা সময়ত মই ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 18 বছৰ কাম কৰি 20 বছৰ কৰিলে মই বহুত বেনিফিট পালোহেঁতেন মোৰ হ'বলৈ সময় নাই মই ফিল্ডত আহিলোঁ 97ত মই মোৰ ফাৰ্মখন কনচালটেঞ্চি ফাৰ্মখন সৃষ্টি কৰিলোঁ আমাৰ দীঘলী পুখুৰীৰ পৰা মোৰ ফাৰ্মখনৰ নামেই দিলোঁ সৃষ্টি PSM
আৰু তেতিয়াৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে মোৰ এই যেতিয়া 71+, মই দিনে ৰাতিয়ে কাম কৰি আছোঁ ৰাইজৰ প্লাছ গুৱাহাটীখনলৈ মই খুব চিন্তিত কাৰণ গুৱাহাটীতে মই গোটেই জীৱনটো কটোৱাৰ নিচিনা আৰু মই যিকোনো প্ৰব্লেম যেতিয়া হয় মই টেকনিকেলি চাওঁ মই টেকনিকেলি চোৱাটো মোৰ দৰকাৰ কাৰণ আপুনি চাওক পলিটিক্সতে কওক বা ফিল্ডতে কওক বা এডমিনিষ্ট্ৰেশ্যনে কওক মেক্সিমাম ইঞ্জিনিয়াৰিং টেকনিকেলি অৰিয়েণ্টেড মানুহ কম গতিকে ওপৰত মানুহখিনিক যদি আমি টেকনিকেলি ভালকৈ বুজাব পাৰোঁ ছিনিয়ৰখিনিক তেতিয়া হয়তো কাম ফল এটা পাব সেই বুলিয়ে মই আজিলৈকে লাগি আছোঁ এতিয়া মই অকণমানকৈ ক'ব খুজিছোঁ অলপ আগতে এজন বক্তাই ক'লে যে আমাৰ সুন্দৰ গুৱাহাটী এখন আছে য'ত গৰাখহনীয়া নাই কাজিৰঙাৰ নিচিনা একো প্ৰব্লেম নাই বানপানী নাই অথচ আজি কিয় হ'ল মই এতিয়া টেকনিকেলি অকণমান কথা কম আপোনালোকে চাওক শুনক আজিৰ ডেটত এইটো কিয় হ'ল পাহাৰকেইখন পাহাৰেই আছে 18খন পাহাৰ একেই আছে ব্ৰহ্মপুত্ৰ নদীয়ে আছে ভৰলুও আছে বাহিনীও আছে বশিষ্ঠও আছে আজি কিয় এইটো এনালাইচিছ মই কৰিছোঁ আৰু আজি 2-3 দিনৰ পৰা মই আৰু বেছি এক্টিভলি কাম কৰি আছোঁ যদিও গাটো বেয়া প্ৰথম ভুলটো হৈছে আমি এই গোটেই প্ৰব্লেমটো ক্ৰিয়েট আমি নিজে কৰিছোঁ প্ৰকৃতিয়ে আমাক যিমান লাগে দিছে কিন্তু আমি প্ৰকৃতি ধ্বংস কৰি নিজে কৰিছোঁ নাম্বাৰ 1 কেনেকৈ নিজে কৰিলোঁ তাৰো এটা কাৰণ লাগিব প্ৰথম ভুলটো হৈছে 1972-73 আমাৰ যেতিয়া ৰাজধানীখন শ্বিলঙৰ পৰা শ্বিফটিং হৈ দিছপুৰৰ কেইটামান এতিয়াও মোৰ চকুত ভাহি আছে কেইটামান ৱেৰ হাউচ আছিলে টি ৱেৰ হাউচ জনতা ভৱন তাতে কনভাৰ্ট টেম্পৰেৰীকৈ পাতিলে টেম্পৰেৰীকৈ পাতালেতো ঠিক আছে কাৰণ শ্বিলঙৰ পৰা ওলাই আহিব লাগিল আহি তাতে কৰিলে কৰি কালক্ৰমত সেই টেম্পৰেৰী ৰাজধানীৰ যিটো চাইড ভেৰি লিমিটেড এৰিয়া এতিয়াও দিছপুৰৰ যিটো এৰিয়া গান্ধীনগৰৰ লগত কম্পেয়াৰ নহয় চাৰিওফালে মাছৰ সাকাৰ ৰূপ দিবলৈ এখন সৰ্বাংগ সুন্দৰ মহানগৰ ৰূপে গঢ়িবলৈ আৰু এই বিষয়ে নিয়মীয়াকৈ তথ্যপূৰ্ণ নিৰপেক্ষ মতামত উত্থাপন কৰিবলৈ সচেতন সজাগ আৰু গুৱাহাটীপ্ৰেমী নাগৰিকৰ উদ্যোগত এক অৰাজনৈতিক মঞ্চ গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হওক।